আপোনালোকক স্বাগতম জনাইছোঁ। মই ষ্টুডিঅ'ত দিগন্ত কুমাৰ নাথ। মোৰ সৈতে আজি আছে এগৰাকী জ্যেষ্ঠ সাংবাদিক অচিন্ত শৰ্মা। তেখেতৰ বহুখিনি মন্তব্য আপোনালোকক আগবঢ়াব আজিৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত। মোৰ লগত আছে ৰাইজৰ দলৰ কামৰূপ মহানগৰ জিলাৰ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়া। তেখেতৰ মন্তব্য আগবঢ়াব। মোৰ লগত আছে বিজেপিৰ এগৰাকী যুৱ নেতা মনোজ কুমাৰ নাথ। তেখেতৰ মন্তব্য আপোনালোকক আগবঢ়াব এই ফলাফল সন্দৰ্ভত। মই প্ৰথমে আহিছোঁ অচিন্ত শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ। শৰ্মা ডাঙৰীয়াই আজি যি নিৰ্বাচনী ফলাফল এক্সিট পলৰ সৈতে সম্পূৰ্ণ মিল আছে এই ফলাফলৰ, আপুনি আজি ফলাফল সন্দৰ্ভত চমুকৈ ব্যাখ্যা কৰক। এতিয়া চাব গ'লে চাগে আপোনালোকে মোকে হেকাৰ বুলি ক'ব, কাৰণ আপোনাৰ যিদিনা এক্সিট পল হৈছিল তাৰ আগতো এদিন নে দুদিন মই এটা কথাই কৈছিলোঁ যে কোনো এক্সিট পল অপিনিয়ন পল হিচাপ নিকাচৰ দৰকাৰ নাই। একদম মানে ক্লিয়াৰ কাট চিটুৱেশ্যন। হিন্দু বহুল সমষ্টিত বিজেপি মিত্ৰজোঁট জিকিব, মুছলিম বহুল সমষ্টিত কংগ্ৰেছ মিত্ৰজোঁট জিকিব, ২-৪খন ব্যতিক্ৰম বাদ দি। আৰু একজেক্টলি আপুনি আমাৰ এই মঞ্চটো সেই কথা কৈছে। হয়, গতিকে মানে কোনো আচৰিত হ'ব লগা বা কিবা বিশেষ উত্তেজিত হ'ব লগা ইয়াত একো কথা নাই। একেবাৰে এটা মানে নেচাৰেল ৰিজাল্ট আৰু এইটো এটা যেনেধৰণে মানে সমাজৰ বিৱৰ্তন ঘটিছে সেই অনুসৰি এই ফলাফলটো আজি হৈছে। হয়, এটা গুৰুত্বপূৰ্ণ কথা। একে সময়তে আপোনাক মই আৰু এটা কথা সুধোঁ, কাৰণ কিয় আমাৰ অসমৰ লগতে আন 4 আৰু মানে সৰ্বমুঠ 5খন প্ৰদেশ, এখন কেন্দ্ৰীয় শাসিত অঞ্চল, তাতো ফলাফল একে সময়তে গণনা হৈ আছে। আৰু তাতো দেখা গৈছে যে 5খনৰ ভিতৰত 3খন জিলাত ৰাজ্যতে বিজেপিৰ উত্থান ঘটিছে। এই সামগ্ৰিক দৃষ্টিৰে আপুনি কি কয়? নহয়, এনে পণ্ডিচেৰীত ধৰক বিজেপিৰ আগৰ পৰাই মানে বিজেপি মিত্ৰজোঁটৰে চৰকাৰ আছিল, তাত বিজেপি সহযোগী দল হিচাপে আছিল। বাকী কেৰেলা আৰু তামিলনাডু তাত আমি সাধাৰণতে দেখোঁ যে মানে দুটাই প্ৰধান শক্তি, কেৰেলাৰ UDF LDF আৰু ইয়াত DMK, বাকী দলবিলাক তেওঁলোকৰ লগত টাই আপ হৈ থাকে মেইনলি, আৰু তাত মানে অল্টাৰ হৈ থাকে ৰুলিং পাৰ্টিটো সদায়। গতিকে সেই অনুসৰি এক প্ৰকাৰ ধৰক এটা নেচাৰেল প্ৰচেছতে কেৰেলাত এইবাৰ সলনি হৈছে বা তামিলনাডুতো এইবাৰ চৰকাৰ সলনি হৈছে বা হোৱাৰ পথত আগবাঢ়িছে। আৰু বিশেষকৈ তামিলনাডুত আপোনাৰ ষ্টেলিনৰ যিখিনি হিন্দু বিৰোধী স্থিতি যোৱা বছৰকেইটাত যেনেকুৱা মন্তব্য সনাতনক ধ্বংস কৰাৰ পৰা আৰম্ভ কৰি সেই কথাবিলাকে হয়তো মানে হিন্দু ভোট অধিক পলাৰাইজ কৰিছে এই শিবিৰটোৰ ফালে। গতিকে এই 3খন ৰাজ্যত দক্ষিণৰ তেনেকুৱা চিটুৱেশ্যন। আটাইতকৈ তাৎপৰ্যপূৰ্ণ হ'ল আপোনাৰ পশ্চিমবংগত এইবাৰ ডেফিনেটলি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হৈছে আৰু তাত এটা স্বাভাৱিক ফলাফল আহিছে। কাৰণ মই যোৱাবাৰ কৈছিলোঁ, কোনোবাই হয়তো নুশুনিব পাৰে কথাখিনি, মই চমুকৈ ৰিপিট কৰি দিছোঁ যে 2024 চনৰ নৱেম্বৰত মই কলিকতাত গৈছিলোঁ দুদিনমান থকাকৈ। তাত দেখিছোঁতো মানে কলিকতাত আগতো গৈছোঁ, কিন্তু 2024ত যিটো চিটুৱেশ্যন দেখিলোঁ, একদম অলিয়ে গলিয়ে মানে তাৰ ডেম'গ্ৰাফিত অলৰেডি চেঞ্জ হৈ যোৱাৰ দৰে, অলিয়ে গলিয়ে কেৱল মুছলিম মছজিদ মুছলিম। তাৰপিছত মই কিবা বজাৰত যাওঁতে বড়ো বজাৰৰ এইখিনিত মানে কিবা বেগৰ দোকান এখনত সোমালোঁ। হিন্দু মানুহ তেওঁলোক, হিন্দু বঙালী। তেওঁলোকক সুধিলোঁ যে এইটো চকুত পৰিছেনে নাই আপোনালোকৰ, এই যে এটা ডেম'গ্ৰাফিক চেঞ্জ টাইপ হৈছে বা এই যে এটা কালচাৰেল চেঞ্জ হৈছে, ইমান মছজিদ অলিয়ে গলিয়ে। কৈছে যে এইবিলাক চব তৃণমূলৰ পইচাৰে বনোৱা। বোলো আপোনালোকে কি কৰি আছে? বোলে আমি পলাবলৈ সাজু হৈছোঁ। নহয়, কনভাৰ্ট হ'বলৈ সাজু হৈছোঁ ইছলামলৈ। বোলে কিয় কনভাৰ্ট হয়? বোলে নহ'লে জীয়াই থাকিব নোৱাৰিম। বোলে আপোনালোকে কিয় নোৱাৰে, কিয় হৈছে এই চিটুৱেশ্যন? সংকট বোলে নাই, তৃণমূল গভৰ্ণমেণ্টৰ স্পনচৰশ্বিপ এই যিটো মানে ইছলামিক এক্সপানশ্যনিজিম। বোলে আপোনালোকে চৰকাৰ চেঞ্জ নকৰে কিয়? বোলে কেনেকৈ কৰিব? আপোনাৰ মানে ইলেকশ্যন কমিশ্যনৰ অফিচাৰৰ পৰা আৰম্ভ কৰি অপজিশ্যনৰ পুলিং এজেণ্ট, কাউণ্টিং এজেণ্টৰ পৰা লোকেল থানালৈকে গোটেইখিনিয়ে তৃণমূলৰ, গোটেই ছিষ্টেমটোৱে তৃণমূলৰ। মানে দেখাত এটা ফ্ৰী এণ্ড ফেয়াৰ পলে হয়, কিন্তু প্ৰেক্টিকেলি ফ্ৰী এণ্ড ফেয়াৰ পল নহয়। তাৰপিছত সেই এটা চিটুৱেশ্যনৰ পৰা এইবাৰ যিখিনি ইলেকশ্যন কমিশ্যনে এটা কঠোৰ ব্যৱস্থা ল'লে, SIR কৰাৰ পৰা আৰম্ভ কৰি একেবাৰে সম্পূৰ্ণ কেন্দ্ৰীয় বাহিনীৰ নিয়ন্ত্ৰণত ইলেকশ্যন অনুষ্ঠিত কৰোৱালৈকে এই বস্তুটোৱে ভোটদানৰ হাৰো বঢ়াইছে। আৰু ভোটদানৰ হাৰ বঢ়োৱা মানে কি? হিন্দুৱে যেতিয়া বেছি ভোট দিয়ে ভোটদানৰ হাৰ বাঢ়ে, বা ভোটদানৰ হাৰ বাঢ়ে মানে হিন্দুৱে বেছি ভোট দিয়ে, মুছলমানে তেনেও ভোট দিয়ে, তেওঁলোকে ভোটাধিকাৰটো যেনে তেনে সাব্যস্ত কৰে। চ' এতিয়া পশ্চিমবংগত তেনেকুৱা এটা ফলাফল আহিছে আৰু হয়তো এতিয়া এটা ব্যাপক ৰাজনৈতিক পৰিৱৰ্তন আৰু সামাজিক পৰিৱৰ্তন দেখিব পাম। হয়, এটা গুৰুত্বপূৰ্ণ আপুনি বিশ্লেষণ আগবঢ়াইছে, আপোনাক ধন্যবাদ জনাই মই আহিছোঁ ইন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ। ৰাইজৰ দলৰ কামৰূপ মহানগৰ জিলাৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত থকা ইন্দ্ৰজিৎ শৰ্মাই আজিৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়াব। মই আপোনাক সুধিব বিচাৰিছোঁ যে 13খন ছিটত আপোনালোকে এইবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে, আপোনালোকৰ ফলাফল সন্দৰ্ভত আপোনালোকে কিছু কথা ব্যাখ্যা কৰিব, আৰু একে সময়তে আপুনি বিৰোধী মিত্ৰজোঁটৰ এই বিফলতা কিয় হ'ল
তাৰো এটা কাৰণ বা প্ৰধান কাৰণ কি বুলি আপুনি ভাবে সেই কথাও ব্যাখ্যা কৰক। মই প্ৰথমতে ক'বলৈ বিচাৰোঁ যে আমাৰ যে 13খন আসনৰ যোনটো মিত্ৰজোঁটত হৈছিলে তাৰে 2খন আসন হৈছিলে আপোনাৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা। তাতে আপোনাৰ এখন আছিল পূব গোৱালপাৰা আৰু এখন আছিল আপোনাৰ গৌৰীপুৰ। সেই দুখনত আপোনাৰ আমাৰ মিত্ৰতাৰ মানে প্ৰতিদ্বন্দ্বিতা হৈছে আৰু বাকী থাকিল আপোনাৰ 11খন আসনৰ আপোনাৰ কলিয়াবৰ আৰু বোকাখাট এই আসন দুখনত আমাৰ আপোনাৰ আগৰ পৰা একো প্ৰিপাৰেশ্যন কৰা নাছিলে আৰু তাতে প্ৰাৰ্থী দিম বুলি আমি আমাৰ দলৰ পৰা আপোনাৰ ভাবাই হোৱা নাছিলে। কিন্তু আমাক যিহেতু মিত্ৰতাৰ কাৰণে কংগ্ৰেছে আমাক ক'লে যে সেইকেইখন আসনত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, সেইকাৰণে আমাৰ সেইকেইখন আসনত দিয়া হ'ল। বাকী থাকিল আপোনাৰ 9খন আসনৰ ভিতৰত আমাৰ যেনেকৈ আপোনাৰ মৰিয়নিৰ আসনত ইলেকশ্যন খেলিব বুলি আপোনাৰ খুব কম সময়ৰ বাবে জ্ঞানশ্ৰীয়ে সময় পালে। যিকোনো যেনেকৈ নহওক কিয় তেওঁ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু তেওঁ বৰ্তমান মই যিখিনি মোৰ তাত ডাটা আহিছে তেওঁ 52,000ৰ ওপৰত ভোট পাইছে। মানে 2 মাহ তেওঁ কাম কৰিছে, 2 মাহ কাম কৰি 52,000 ভোট পাইছে। আৰু য'ত নেকি আপোনাৰ ৰূপজ্যোতি কৰ্মীৰ আপোনাৰ 30-35 বছৰীয়া তেওঁলোকৰ শাসন, 30-35 বছৰীয়া শাসন চলি থকা সময়ত যেতিয়া 52,000 ভোট পাইছে, তাৰমানে 52,000 মানুহে তেওঁক ছাপোৰ্ট কৰিছে। 2 মাহতেই যিখিনি কাম আগবঢ়াই নিছে সেইখিনিৰ কাৰণে যেতিয়া 52,000 মানুহে তেওঁক আঁকোৱালি লৈছে, অনাগত দিনত 52,000 ভোটত ৰাইজৰ দল সন্তুষ্ট হৈছে নেকি? সন্তুষ্ট বুলি কোৱা নাই মই, মানে এই 2 মাহৰ কাম কৰি পেলাই যিহেতু 52,000 ভোট আনিবলৈ সক্ষম হৈছে। যদি আৰু সময় পালে হয় তেতিয়াহ'লে আৰু পাৰিলেহেঁতেন নহয়, ৰূপজ্যোতি কৰ্মীক হৰুৱাবই পাৰিলেহেঁতেন তাতে। তাৰপিছত আৰু এতিয়া মই কওঁ আমাৰ ধিং সমষ্টিটোত আগৰ পৰাই কাম কৰি আহিছে, যাৰ ফলত আজি আপোনাৰ 64,000ৰ ওপৰত লিড লৈছে। তাতে পোৱা নহয়, 64,000 ভোটত লিড লৈছে, যিটো সমষ্টিত আপোনাৰ আগৰ পৰা আমাৰ প্ৰিপাৰেশ্যন কৰি আছিলে। সেই হিচাপে আপোনাৰ 64,000ত লিড লৈ আমাৰ তেখেত অলৰেডি বিজয়ী হৈছে বুলিয়ে ক'ব পাৰি। কাৰণ আপোনাৰ 14-15টা ৰাউণ্ড হোৱাৰ পিছত যেতিয়া 64,000 লিড ল'ব, জয়ৰ দিশে ওলাই যাব। ৰাখিব নোৱাৰে, সেইটোত আপোনাৰ ৰাখিব নোৱাৰে। আৰু আপোনাৰ এতিয়া আমাৰ শিৱসাগৰ সমষ্টিটো আপোনাৰ 12,000ৰ ওপৰত লিড লৈছে অখিল দাই। শিৱসাগৰটো সভাপতি শিৱসাগৰটো আমাৰ জিকাটো 100% হৈ গৈছে। এতিয়া আমাৰ আপোনাৰ যোৱা নিৰ্বাচনত আপোনাৰ যোনটো আপোনাৰ আগৰ নিৰ্বাচন মানে এইটো 2026, আগৰ যোনটো 21ত হৈছিলে, 21ৰ নিৰ্বাচনত আমাৰ এজন বিধায়ক আছিলে। সেই হিচাপত আপোনাৰ এতিয়া আমাৰ 2জন বিধায়ক হ'ল, মানে আমি আপোনাৰ 100 নহয় 200% আমাৰ গেইন হ'ল। এটা গুৰুত্বপূৰ্ণ দিশত আপুনি মন্তব্য দিছে, আপোনাক মই ধন্যবাদ জনাইছোঁ। মই আহিছোঁ মনোজ কুমাৰ নাথ ডাঙৰীয়াৰ ওচৰলৈ। আৰু আজিৰ দিনটোত বিজেপি দলৰ এই প্ৰাৰ্থীসকলৰ বা বিজেপিৰ জয়যাত্ৰা অব্যাহত থকা সময়ত নাথ ডাঙৰীয়াক মই এটা কথা সুধিব বিচাৰিছোঁ, কাৰণ এইটো আপোনালোকৰ সহজ জয় নে আপোনালোকৰ এইটো কষ্টৰ মূৰত পোৱা জয়, আপুনি সেই বিষয়ে ব্যাখ্যা কৰক। আৰু এটা কথা এইখিনিতে ক'বই লাগিব যে বিৰোধী দলৰ প্ৰধান কংগ্ৰেছ দলৰ সভাপতিক আপোনালোকৰ প্ৰাৰ্থীয়ে পৰাজিত কৰিছে। এইটো এটা যোৰহাটত গুৰুত্বপূৰ্ণ ঘটনা হৈ পৰিছে। একে সময়তে আমি যদি ক'বলৈ বিচাৰোঁ যে প্ৰায়সমূহ আসন আপোনালোকৰ দখললৈ লৈ গৈছে। পদ্ম হাজৰিকা, কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা ধৰি গোটেইখিনি আসন জয়ৰ দিশে গৈছে, জয় লাভ কৰিছে। আপুনি এই সন্দৰ্ভত কি? নিশ্চিতভাৱে মোৰ প্ৰথম কথাটো হৈছে যে এই যি জয়, এই জয় মই ইয়াৰ কৃতিত্ব প্ৰথমতে জনতা জনাৰ্দনক দিব বিচাৰিছোঁ, অসমবাসী ৰাইজক দিব বিচাৰিছোঁ। প্ৰথমতে যে এই জয় প্ৰথম আৰু প্ৰধান কৃতিত্ব ৰাইজৰ। দ্বিতীয় কৃতিত্ব যদি মই দিব খোজোঁ, সেই দ্বিতীয় কৃতিত্ব দিব লাগিব আমাৰ কাৰ্যকৰ্তা বন্ধুসকলক। কাৰণ আমাৰ দলটো একমাত্ৰ এনেকুৱা দল যিটো দলত আমি কওঁ সকলোকে যে আমাৰ ইয়াত নেতা আৰু কৰ্মী নাথাকে, আমি সকলোবোৰ কাৰ্যকৰ্তা। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যকৰ্তা, দলীয় সভাপতি মহোদয়ৰ কাৰ্যকৰ্তা আৰু ময়ো কাৰ্যকৰ্তা আৰু বুথৰ সভাপতি এজনো কাৰ্যকৰ্তা। এই দ্বিতীয়তে আমাৰ এই জয় আমাৰ কাৰ্যকৰ্তা জয়। তৃতীয়তে আমাৰ এই জয় আদৰ্শৰ জয়, কাৰণ আমি এটা নিৰ্দিষ্ট আদৰ্শলৈ আমি আগবঢ়া এটা দল। আমাৰ এটা নীতি আৰু আদৰ্শ আছে। আমি আমাৰ যি ভাৰত মাতাৰ প্ৰতি আমি যি ধৰণে দায়বদ্ধতা, দেশ মাতৃৰ প্ৰতি দায়বদ্ধতা, আমাৰ দেশৰ সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা, আমাৰ জাতীয়তাবাদৰ প্ৰতি আমাৰ দায়বদ্ধতা, আমি যেনেদৰে জাতিৰ যিসমূহ শ্বহীদসকলৰ স্মৃতিত আমি যি ধৰণে
আমি শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ, আমি সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে আমি বটদ্ৰৱাৰত আমি যি ধৰণে আমি গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ বনাইছোঁ, জ্যোতি বিষ্ণুৰ নামত আমি যেনেদৰে প্ৰেক্ষাগৃহ বনাইছোঁ, এই সকলো প্ৰকাৰৰ যদি আপুনি চায় যে যেনেদৰে আমাৰ আই মাতৃসকলক এটা সন্মান কৰা এটা সংস্কৃতি, সেই প্ৰতিটো কথাৰ ফালৰ পৰা যদি আপুনি চায় আমি এই ধৰণে জয় হ'বলৈ সক্ষম হৈছোঁ যে আমাৰ দলটোৱে যি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত হৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ, মই ভাবোঁ এয়া জয় জনতা জনাৰ্দনৰ জয়, এয়া জয় দলীয় কাৰ্যকৰ্তাৰ জয়, এয়া জয় আমাৰ কাৰ্যকৰ্তাৰ আমাৰ আদৰ্শ জয়। আৰু এটা মই কথা ক'ব ওলাইছোঁ যে আপোনাৰ টেলিভিশ্যনৰ জৰিয়তে যে যেতিয়া এজোপা গছেই ফল প্ৰদান কৰে আৰু সেই ফল যদি মিঠা ফল হয় বা মানে খাব পৰা যেতিয়া ফল হয় তেতিয়া গছজোপা অকণমান মানে অকণমান হালি যায়। আৰু মই ভাবোঁ যে আমি সেনেকুৱা এটা মনত এটা ধৰক আমি এটা এনেকুৱা এটা চিন্তাৰে আমি আগবাঢ়িব বিচাৰিছোঁ, যিহেতু আমি এতিয়া জয় হৈছোঁ, 100 আসন এতিয়া আমাৰ হ'বলৈ গৈ আছে, পৰৱৰ্তী সময়ত আমি ফল দিব পৰা যিহেতু গছ, আমি কেনেকৈ আমি হালি ৰাইজৰ সেৱা আগন্তুক দিনত আৰু কণ্টিনিউ কৰিব পাৰোঁ তাৰ কাৰণে আজিৰ পৰা আমি মনোনিৱেশ কৰিছোঁ। কাৰণ বিজেপি দলটো এটা এনেকুৱা দল যি 1947লৈকে আমি এটা 2047লৈকে আমি এটা প্লেন এণ্ড এষ্টিমেট কৰি ৰাখিছোঁ যে কেনেকৈ দেশখনক আগুৱাই নিব পাৰি, কেনেকৈ অসমখনক আগুৱাই নিব পাৰি, তাৰ ক্ষেত্ৰত আমি এটা খোজ সফল হৈছোঁ। আৰু আগন্তুক দিনত আমি সকলোৱে মিলিজুলি আমি কাম কৰি যাম, সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। আৰু হয় নিশ্চিতভাৱে চাওক, বিৰোধীয়ে এই মুহূৰ্তত যিসমূহ ধৰক যিকেইটা চিট হাৰিছে বা যিসকলে অবান্তৰ কথা কিছুমান কৈ হাৰিছে তেওঁলোকে নিজক ডিফেণ্ড কৰিব, কিন্তু আমি সেই ডিফেণ্ডৰ ওপৰত মই ভাবোঁ এতিয়া আজিৰ দিনত তৰ্ক কৰাটো এটা খুব ঠিক কথা নহয়। কাৰণ তেখেতলোকেতো কৈছিলে যে আমি চৰকাৰ গঠন কৰিম, সেইটো অখিল গগৈ ডাঙৰীয়াই কৈছে, এবাৰ আমাৰ জ্ঞানেশ্ৰীয়ে কৈছে যে মই এবাৰ বহুত ভোটত জিকিম, আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই বহুত তুচ্ছ তাচ্ছিল্য কৰিছে। আমি সেই কথাবোৰলৈ আমি উভতি নাযাওঁ। আকৌ এবাৰ কৈছোঁ যে আজিৰ দিনটোত আমি অসমৰ ৰাইজক ধন্যবাদ দি সকলোকে লৈ অসমখনৰ স্বাৰ্থত সকলোৰে সহায় সহযোগিতা কামনা কৰি আমি আগবাঢ়ি যাম বুলি এটা পজিটিভ থিংকিং এটা আগত ৰাখিছোঁ। হয়, গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি, কিন্তু এইখিনিতে মই আপোনাক আৰু এটা কথা অকণমান আপোনাৰ পৰা স্পষ্ট হ'ব বিচাৰোঁ, কাৰণ মই গৌৰৱ গগৈ পৰাজয়ৰ বিষয়টো আপোনাৰ ওচৰলৈ লৈ আহিছোঁ। আপোনাক মই সুধিছিলোঁ সেই বিষয়ে, কাৰণ 21,000ৰো অধিক ভোটত পৰাজিত হৈছে গৌৰৱ গগৈ, তাত আপোনালোকৰ হিতেন্দ্ৰনাথ গোস্বামী জয়যুক্ত হৈছে। কিন্তু বহু মানুহে বুলি কৈছোঁ, বহু ছ'চিয়েল মিডিয়াৰ কথাও আছে ইয়াত, আশা কৰিছিলে যে গৌৰৱ গগৈ জয়লাভ কৰিব, কিন্তু আপোনালোকৰ প্ৰাৰ্থী বিজেপি প্ৰাৰ্থীগৰাকী পৰাজিত হ'ব, এনেধৰণৰ আশা কৰিছিলে। নিশ্চিতভাৱে আপুনি যিটো কথা কৈছে ইয়াৰ কাৰণ বহুতকেইটা কাৰণ, মই আগতে কেইটামান কাৰণ উল্লেখ কৰিলোঁ যে আমি আমাৰ নিজৰটো কৈছোঁ যে আমি যি ধৰণে আমি সকলো জনতা জনাৰ্দনৰ কাম কৰিছোঁ, সভ্যতা সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে আমি কাম কৰিছোঁ, জাতীয়তাবাদ ৰক্ষা কৰাৰ কাৰণে কাম কৰিছোঁ, ৰাষ্ট্ৰীয়তাবাদ ৰক্ষা কৰাৰ কাৰণে কাম কৰিছোঁ, কিন্তু তাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থীসকলে বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াই কি কৰিছে, কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰিছে, যোৰহাট ব্ৰীজখনৰ বিৰোধিতা কৰিছে। তেখেতে ৰাইজক কৈছে যে মই জয় হ'লেও যে মই MP হৈ থাকিম নে MLA হৈ থাকিম কোনো নিশ্চয়তা প্ৰদান কৰা নাই। মানুহে সেইকাৰণে তেখেতৰ বিপক্ষে ভোট দিছে যে যদি তেওঁ আকৌ জয় কৰাৰ পাছত তেওঁ MP হৈয়ে থাকিব লগা হয়, তেওঁক ভোটটো নিদিয়াই ভাল। এনেকুৱা বিভিন্ন ধৰণৰ অস্পষ্ট এনেকুৱা বিভিন্ন ধৰণৰ কাৰকৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া হাৰিছে। আৰু বাকী মই আকৌ এবাৰ কৈছোঁ যে আজি মই ঠিক সেনেদৰে সমালোচনা কৰিব বিচৰা নাই। আমাৰ হাতত যদিও প্ৰতিটো কথাৰ উত্তৰ আছে, উত্তৰ দিব পৰাকৈ যথেষ্ট থল আছে। আকৌ এবাৰ কৈছোঁ যে আমি যিহেতু ফল দিয়া গছ, আমি এতিয়া হাউলি ৰাইজৰ কাম কৰিবলৈ আমি আগ্ৰহী। হয়, গুৰুত্বপূৰ্ণ কথা কৈছে। আৰু আপোনাৰ নিজৰ সমষ্টিত দীপলু ৰঞ্জন হয় 47,000 এতিয়া মই যিমান দূৰ মই কাউণ্টিঙত আছিলোঁ 47,000তকৈ অধিক ভোট লৈ তেখেতে বিজয়ী হৈছে। আৰু এইটো আমাৰ কাৰণে এটা বহুত মানে গৌৰৱৰ কথা। আৰু মই দলীয় এজন কাৰ্যকৰ্তা হিচাপে মই কাউণ্টিং হ'লৰ পৰা বাহিৰে বাহিৰে আপোনাৰ TV চেনেলত আহিছোঁ, এইটো বৰ গৌৰৱৰ কথা। আমি যিমানগৰাকী প্ৰাৰ্থী, গুৱাহাটীৰ মই 5গৰাকী প্ৰাৰ্থীৰ আপোনাৰ চেনেলতে মই এটা বাইট দিছিলোঁ, আৰু সেই বাইটটো যথেষ্ট জনপ্ৰিয় হৈছিলে। মোক বহুত অশ্লীল ভাষাৰে সমালোচনা কৰিছিলে, আৰু এই একাংশ মিয়াই কৰিছিলে, মানে তেওঁলোকে মানে এনেকুৱা ID মানে সিহঁতৰ বিভিন্ন ধৰণৰ ID একাংশ মিয়াই ইমান অশ্লীলকৈ আপোনালোকে যেতিয়া মোৰ ফেচবুক একাউণ্টত গৈ চাব সমালোচনা কৰিছিলে। মই উত্তৰটো দিয়া নাছিলোঁ, এইকাৰণে উত্তৰটো দিয়া নাছিলোঁ যে মই ভাবিছিলোঁ যে 4 মে' তাৰিখে নিশ্চিতভাৱে তেওঁলোকে উত্তৰটো পাব। আৰু মই যি ধৰণে কৈছিলোঁ, যেনেকৈ কৈছিলোঁ যে বিশেষকৈ গুৱাহাটীৰ 5টা সমষ্টি জিকিব বা আপাৰ অসমত কোনখন চিট হাৰিব, কিমানটা চিট হাৰিব, মই যিটো এনালাইচিছ কৰিছিলোঁ অলমষ্ট 99% সেনেকুৱাই হৈছে। হয়, এটা সৰু প্ৰশ্ন যে অশ্লীল গালি গালাজ বিজেপিৰ নেতাকৰ্মীয়ে গুৰুত্ব নিদিয়ে নেকি?
দুটা কথা। এটা কথাটো হৈছে আমি যিমানখিনি পাৰোঁ সিমানলৈকে সহ্য কৰোঁ আমি কাৰ্যকৰ্তা হ'বলৈ, কিন্তু কেতিয়াবা সীমা চেৰাই গৈ যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক গালি পাৰে বা মুখ্যমন্ত্ৰী মহোদয়ৰ পৰিয়ালক লৈ গালি পাৰে, মুখ্যমন্ত্ৰী মহোদয়ৰ মাতৃক লৈ গালি পাৰে বা দলীয় সভাপতিগৰাকীক লৈ গালি পাৰে, তেতিয়াতো আমি সহ্য কৰিব নোৱাৰোঁ। কিন্তু মানে এটা কথা কৈ থৈ দিলোঁ, মানে যিসকলে অসমত থাকি পাকিস্তানৰ চিন্তা কৰে, অসমত থাকি বাংলাদেশৰ চিন্তা কৰে, সেইসকল এতিয়াৰ পৰা সাৱধান হ'বৰ হ'ল। তেওঁলোকক কিন্তু আমি বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াও নেৰে। হয়, গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি। আপোনাক মই ধন্যবাদ জনাইছোঁ। আহিছোঁ আমাৰ অচিন্ত শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ, আৰু শৰ্মা ডাঙৰীয়া পোনপটীয়াকৈ মই এটা কথা সুধিব বিচাৰিছোঁ যে আমাৰ এনি ভাৰত 24ৰ যি পূৰ্বানুমান আছিলে, আমি এই ষ্টুডিঅ'ৰ পৰাই বহুখিনি পূৰ্বানুমান আমাৰ ৰাইজৰ বাবে আমি সদৰি কৰিছিলোঁ। সেই পূৰ্বানুমান সম্পূৰ্ণৰূপে সত্য প্ৰতিষ্ঠিত হৈছে। একে সময়তে সত্যানুসন্ধানৰ মজিয়াত আমি যি ধৰণৰ বিশ্লেষণ আগবঢ়াইছিলোঁ সেই বিশ্লেষণো সত্য হোৱাৰ পূৰ্ণতা দেখা গৈছে, পূৰ্ণতা প্ৰাপ্তি ঘটিছে। এই সময়ত মই আপোনাক এটা কথা সুধোঁ যে কংগ্ৰেছসহ বিৰোধী মিত্ৰ শক্তিৰ যি আশা, সেই আশা নিৰ্বাপিত হ'ল। এই আশা নিৰ্বাপিত হোৱাৰ মূল কাৰণ কি? কাৰণ আগতেও এনেধৰণৰ ঘটনাবিলাক হৈছিলে, আৰু এইবাৰ নিৰ্বাচনতো এই ঘটনাবিলাকেই আমাৰ সন্মুখত ধৰা পৰিল, আমাৰ সন্মুখত দৃশ্যমান হৈ পৰিল। আপুনি কি কয়, কি কাৰণ, ইয়াৰ অন্তৰালত কি কি কাৰণ আছে, বা কি কি কাৰণ তেওঁলোকে অনুধাৱন কৰিব নোৱাৰাৰ বাবে এই পৰাজয়ৰ গ্লানি পুনৰ মূৰ পাতি ল'ব লগা? নহয়, এতিয়া প্ৰথম কথা হ'ল তেওঁলোকে যিটো আশা কৰিছিল চৰকাৰ গঠন কৰিবলৈ, আচলতে তেওঁলোকে সঁচা আশা কৰিছিল নে মানুহক দেখুৱাই আশাৰ কথাটো কৈছিল আমি নাজানো। আশা কৰিছিলে, কাৰণ গুৱাহাটীত বৰভোজ হোৱাৰ সেই বাতৰি সদৰি হৈছে। এতিয়া কথাটো কি, যদি তেওঁলোকে সঁচাকৈ আশা কৰিছিল তেতিয়াহ'লে একেবাৰে ক'ব লাগিব যে গ্ৰাউণ্ড ৰিয়েলিটিক লৈ তেওঁলোকৰ কোনো জ্ঞান নাই। অসমত এতিয়া বিজেপিয়ে কিয় ভোট পাইছে, প্ৰথম সেইটো চাব লাগিব যে বিজেপিয়ে ভোট পাইছে অসমৰ খিলঞ্জীয়া, বিশেষভাৱে অসমৰ খিলঞ্জীয়া ৰাইজৰ আৰু সামগ্ৰিকভাৱে অসমৰ হিন্দু ৰাইজৰ, হিন্দু মানুহৰ অস্তিত্বৰ প্ৰশ্নত। কোনো বিকাশ বা হিতাধিকাৰীৰ কাৰণে কিন্তু ভোট পোৱা নাই। টু এন এক্সটেণ্ট ডেভেলপমেণ্ট ব্ৰিটিছেও কৰিছিল, কংগ্ৰেছেও কৰিছিল, মানে ডেভেলপমেণ্ট ইজ এ প্ৰচেছ। কেতিয়াবা কিছুমান চৰকাৰতে সেইটো এক্সিলাৰেটেড হয়, ত্বৰান্বিত হয়, হয়তো হিমন্ত বিশ্ব শৰ্মা গভৰ্ণমেণ্টত ত্বৰান্বিত হৈছে। কিন্তু অসমৰ খিলঞ্জীয়া মানুহৰ বা সামগ্ৰিকভাৱে হিন্দু মানুহৰ মূল সমস্যা আণ্ডাৰ ডেভেলপটো নহয়, যে যিয়ে ডেভেলপ কৰি দিব তাক ভোট দিম, সেইটো নহয়। তেওঁলোকৰ মূল সমস্যা হ'ল অসমত বিশেষকৈ ইছলামিক এক্সপানশ্যনিজিম, মিয়াৰ আগ্ৰাসন বা মুছলিম আগ্ৰাসনক প্ৰতিহত কৰাটো মূল সমস্যা। কাৰণ একফালৰ পৰা আপোনাৰ মানে জনগোষ্ঠীসমূহ, খিলঞ্জীয়া জনগোষ্ঠীসমূহ চাফা হৈ আহিছে। এতিয়া ধুবুৰী গৌৰীপুৰ এসময়ত কোচ ৰাজবংশীসকলৰ শক্তি কেন্দ্ৰ আছিল, তাত এটা পঞ্চায়ত মেম্বাৰো আজি জিকাব নোৱাৰে কোচ ৰাজবংশীয়ে, যদিহে ৰিজাৰ্ভেশ্যন নাপায়। ঠিক তেনেকৈ মধ্য অসমত তিৱা সংকটত, উত্তৰ অসমত মিচিং সংকটত, য'ত মিয়া সংখ্যাগৰিষ্ঠ হৈছে তাত আমাৰ মাজত এটা কথা আপোনাৰ লগত এড কৰি দিওঁ, বেয়া যদি নাপায়। সিদিনাখন এজন ইউটিউবাৰে কি ক'লে জানে, বিহু অসমৰ জাতীয় উৎসৱ নহয়। বোলে কাৰণটো কি কৈছে, কাৰণটো ধুবুৰীত বিহু নহয়। সি কুকুৰৰ পুতেকে নেজানে যে বিহু তাত ধুবুৰীত, মানে বেয়া নাপাব, মই গালি এইকাৰণে পাৰিছোঁ, কাৰণ আমাৰ বিহু বুলি ক'লে আমাৰ এটা স্বাভিমান জড়িত হৈ আছে। কাৰণ বিহু এইকাৰণে মই কৈছোঁ যে সি জানিব লাগে যে বিহু সেই সময়ত তাত কিমানখন বিহু হয়, আৰু সেইটো যে আমাৰ এটা ৰজাৰ সমষ্টি আছিলে, সেইটো যে আমাৰ এটা মূল সুঁতি আছিলে ধুবুৰী গৌৰীপুৰ, সেই কথাটো জানিব লাগে। এই তেওঁলোকে এনেদৰে কিহৰ কাৰণে কৰিছে, এই মিয়া এক্সপানশ্যনৰ কাৰণেতো হৈছে। সেইটোৱে বস্তুটো তেওঁৰ মানে তেনেকুৱা এটা চিটুৱেশ্যন আহি গৈছে যে ধুবুৰীত আৰু এনেকুৱা যে ডেম'গ্ৰাফিৰ মাজত বিহু হ'বনে, এনেকুৱা ধৰণৰ কথা এটা আহি গৈছে। গতিকে ৰাইজে ভোট দিছে মূলতঃ সেই প্ৰশ্নটোত, খিলঞ্জীয়া ৰাইজ বা হিন্দু ৰাইজখিনিয়ে, যে ডেভেলপমেণ্ট হ'ল এটা মস্ত বহল ৰাস্তাই বনালে যেনিবা বিৰাট ভাল, সেইটো যদি আকৌ বেদখল কৰি মুছলিমে নামাজ পঢ়াৰ স্থান কৰে, সেই ৰাস্তাটো বনাই কি লাভ, সেনেকুৱা কথা মানে আহি গৈছে এতিয়া। গতিকে সেই বস্তুটো ধৰিব, মানে বিৰোধীয়ে যদি সঁচা চৰকাৰ গঠন কৰিব আশা কৰিছিল, তেওঁলোকে সেই পালচটো ধৰিব পৰা নাই। তাৰমানে এতিয়া অসমত ৰাইজ বুলি এটা সামগ্ৰিক বস্তু নহয়, ৰাইজৰ আশা আকাংক্ষা বেলেগ, ৰাইজৰ সমস্যা বেলেগ, হিন্দু ৰাইজৰ সমস্যা বেলেগ, মুছলিম ৰাইজৰ সমস্যা বেলেগ, খিলঞ্জীয়াৰ বেলেগ, প্ৰব্ৰজনকাৰী বা অনুপ্ৰৱেশকাৰীৰ বেলেগ। ধৰক হিন্দুৰ সমস্যাটো এতিয়া অস্তিত্বৰ সমস্যা, মুছলমানৰ সমস্যাটো হৈছে যে আৰু অধিক মানে আগ্ৰাসনৰ সুবিধা লাগে, সেই সমস্যা। গতিকে এই যিটো গ্ৰাউণ্ড ৰিয়েলিটি, এই বস্তুটো ধৰিব নোৱাৰাটো হৈছে মানে বিৰোধী পক্ষৰ, বা মূলতঃ কংগ্ৰেছ বুলিয়ে ক'লোঁ, কংগ্ৰেছ মিত্ৰজোঁট বুলি যিহেতু কোৱা হয়, তেওঁলোকৰ মূল সমস্যা বা ব্যৰ্থতাৰ মূল কাৰণ। আৰু তেওঁলোকে নীতি আৰু স্থিতি যদি সলনি নকৰে, তেতিয়াহ'লে কিন্তু অসমখন মুছলিম সংখ্যাগৰিষ্ঠ ৰাজ্য হোৱালৈকে তেওঁলোকে অপেক্ষা কৰিব লাগিব। আৰু গৌৰৱ গগৈ নহয়, আজি যদি আপোনাৰ লিডাৰশ্বিপ মানে চব কৰে, ৰিচেবল কৰে, যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত গ'ল, গৌৰৱ গগৈ বিজেপিত আহিল, যদি নীতি স্থিতি একে থাকে, ৰিজাল্টটো কিন্তু একে থাকিব অলমষ্ট।
কংগ্ৰেছৰ এই নীতিস্থিতিতে তাৰমানে নোৱাৰে। আৰু এটা কথা এই টকশ্ব'তে কৈছিলোঁ যে তেখেতলোকৰ যিটো গ্ৰাউণ্ড ৰিয়েলিটিৰ কথা যিটো আপুনি কৈছে যে নিৰ্বাচন এটা যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হয়, নিৰ্বাচনত অৱতীৰ্ণ হ'লে এটা পৰিকল্পনা লাগে বা এটা ধৰক প্লেনিং এটা লাগে যে কেনেকৈ কি কৰিম, কি ৰাইজক আশ্বস্ত কৰিব পাৰিব লাগিব। তেওঁলোকৰ এটাই পৰিকল্পনা, কেনেদৰে বিজেপিক গালি পাৰিব পাৰি, কেনেদৰে বিজেপিৰ নেতৃত্ব বা মুখ্যমন্ত্ৰীজনক গালি পাৰিব পাৰি আৰু এটা বিশেষ সম্প্ৰদায়ৰ মানুহক তুষ্টিকৰণ কৰিব পাৰি। এই কথাবোৰ ৰাইজে চালে। আৰু শেষত আৰু আটাইতকৈ ডাঙৰ কথা, যিটো আমাৰ মুখ্যমন্ত্ৰী মহোদয় পৱন খেৰা ডাঙৰীয়াই যি ধৰণে মিছা কথা এটা নিৰ্বাচনৰ আগে আগে এটা প্ৰচাৰ কৰিলে, অসমৰ ৰাইজে যিমান যি হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বা আমাৰ মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট ভাল পায়, যথেষ্ট মৰম কৰে। এই কথাটোত মই ভাবোঁ বহুত ক্ষোভিত হৈছে আৰু তাৰ পৰিণতি আজি 100খন চিট প্লাছ। হেৰি নাথ ডাঙৰীয়া, কিছুদিন নহয় বেছ কিছু মাহে হ'ব, ঢিঙত এটা খুব চেনচেচনেল ৰেপ এণ্ড মাৰ্ডাৰ কেছ ঘটিছিল। মিয়া এটা আছিল কালপ্ৰিটটো, তাৰপিছত তাক পুলিচে ধৰিলে, ধৰাৰ কিবা স্পট ইনভেষ্টিগেশ্যনত দিওঁতে পুখুৰীত জাপ দি মৰিল। সেই ঘটনাটোৰ পিছত গৌৰৱ গগৈয়ে এটা মানে ৰিয়েকশ্যন দিছিল যে ইয়াক মুছলিম কাৰণে মাৰি পেলালে। তাৰমানে মুছলিম তুষ্টিকৰণ গৈ এইটো পৰ্যায়ে পাইছে যে কংগ্ৰেছে ধৰ্ষণকাৰী হত্যাকাৰীৰ পক্ষতো থিয় হৈছে। গতিকে ইয়াৰ পিছত তেওঁলোকে খিলঞ্জীয়া ৰাইজৰ পৰা কেনেকৈ গ্ৰহণযোগ্যতা পাব? এই নীতি আৰু স্থিতি সলনি কৰিব লাগিব তেওঁলোকে যদি মানে নিৰ্বাচনত বেটাৰ ৰিজাল্ট কৰিব খোজে। হয়, গুৰুত্বপূৰ্ণ কথা কৈছে। মই আপোনাক ধন্যবাদ জনাইছোঁ। মই এটা কথা ঘোষণা কৰিব বিচাৰিছোঁ, এই পৰ্যন্ত বিজয়ী যিসকল প্ৰাৰ্থী হৈছে ক্ৰমে ভূপেন কুমাৰ বৰা, প্ৰদ্যুৎ বৰদলৈ, ভুৱন গাম, ভুৱন পেগু, ঋষিৰাজ হাজৰিকা, মানৱ ডেকা, ডাক্তৰ ৰণোজ পেগু, হিতেন্দ্ৰনাথ গোস্বামী, সুৰজ দিহিঙীয়া, শ্বেৰমান আলী আহমেদ, বিশ্বজিৎ দৈমাৰী, পদ্ম হাজৰিকা, তপন দাস, মৃণাল শইকীয়া, কেশৱ মহন্ত, পল্লৱ লোচন দাস, ৰূপজ্যোতি কুৰ্মী, ধীৰাজ গোৱালা, ৰেকিবুদ্দিন আহমেদ, জয়ন্তমল্ল বৰুৱা, ৰাজু মেছ, জীৱন গগৈ, অতুল বৰা, পীযুষ হাজৰিকা, দীপ্লু ৰঞ্জন শৰ্মা, মৃদুল কুমাৰ দত্ত, বিকাশ শইকীয়া আৰু আহি আছে আমাৰ তালিকালৈ নাম সন্নিৱিষ্ট হৈ আছে। আৰু বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি গৈ আছে। এনে এটা সময়ত মই এবাৰ আহিছোঁ ইন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ। শৰ্মা ডাঙৰীয়াই কিছু কথা ক'ব লাগে, কাৰণ কিছু সমষ্টি আছে যি সমষ্টিত বহু বিতৰ্কিত কথাৰ সৃষ্টি হৈছিলে, চৰ্চা লৈ আহিছিলে। তেনে এটা সমষ্টি মধ্য গুৱাহাটী। কিন্তু এটা সময়তে আপোনাক মই সুধিব খোজোঁ, কাৰণ গুৱাহাটী কামৰূপ মহানগৰ এই জিলাখনৰ যিকেইটা সমষ্টি আছে গোটেইকেইটা সমষ্টিতে বিৰোধীক চেৰাই আমাৰ শাসক পক্ষ আগবাঢ়ি গ'ল। সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিল, কথাবিলাক চব পোহৰলৈ আহিল। আৰু মধ্য গুৱাহাটী সমষ্টিটোক লৈও বিভিন্ন ধৰণৰ কথা ওলাইছিলে। আমাৰ সেই বিষয়ে আপুনি যদি কিছু কথা কয়। মধ্য গুৱাহাটীৰ সমষ্টিৰ বিষয়ে ক'বলৈ গ'লে তাতে হ'ল কি আপোনাৰ কুংকি চৌধুৰী। কুংকি চৌধুৰী এগৰাকী ভাল মানে নেত্ৰী হ'ব পৰা ব্যক্তি তেওঁ। আৰু যোনজন আপোনাৰ বিজয় গুপ্তা, তেখেত হ'ল এজন বনিয়া, মানে যিটো আপোনাৰ হিন্দী ভাষাত কয় বনিয়া বুলি, মানে ব্যৱসায়ী এজন আপোনাৰ যেতিয়া সেই অঞ্চলত আপোনাৰ MLA হ'ল, তেতিয়াহ'লে তেওঁলোকে উন্নতি কৰিবলৈ যাবনে ব্যৱসায় কৰিবলৈ? কুংকি চৌধুৰীৰ পিতৃ ব্যৱসায়ী নহয় নেকি? কুংকি চৌধুৰীৰ কি ফেমিলি ব্যৱসায় নকৰে নেকি? নহয়, তেখেতক মই উত্তৰটো দিব লাগিব, কাৰণ তেখেতে এই এংগলটো টানি আনিব নালাগে। সেইকাৰণে নালাগে, কাৰণ আপুনি কোৱা সময়ত মই একো কোৱা নাই। এতিয়া কুংকি চৌধুৰী আপোনাৰ তাতে আনিলে ব্যৱসায়ী এজন বিজয় গুপ্তা, আৰু তেওঁ হ'ল আপোনাৰ অনা অসমীয়া। যোনটো সমষ্টিত আপোনাৰ অনা অসমীয়া ভোটাৰ বেছি, সেই সমষ্টিত আপোনাৰ অসমীয়া এজন নেতৃস্থান মানে ব্যক্তিয়ে জিকাটো খুব সম্ভৱ নহয়। কাৰণ কিয়, কেতিয়াও মই আজিলৈ দেখা নাই যে অনা অসমীয়া মানুহে আপোনাৰ অসমীয়াক আপোনাৰ ভোট দিব। কাৰণ কিয়, আপুনি চাওক এই কাৰ্বি আংলঙত যিটো ঘটনা হৈছিলে, তাতে কাৰ্বিক কোনে গো বেক বুলি কৈছিলে? ইমান দিন ৰমেন কলিতা ডাঙৰীয়া কেনেকে জিকিলে দাদা? মই উত্তৰটো দিওঁ, মই মাজত মাত নিদিওঁ, কিন্তু আপুনি মোক উত্তৰটো দিয়ক দাদা। এই ৰমেন কলিতা যে সবাৰকে জিকিলে, ৰমেন কলিতা যে সবাৰকে জিকিলে, কেনেকে জিকিলে? সবাৰকে জিকিলে ৰমেন কলিতা আছিলে আপোনাৰ অগপৰ। আৰে অগপৰটো একেবাৰে আপোনাৰ, আৰু তেতিয়াৰ তেখেত অসমীয়া নহয় নেকি? আপোনাৰ কথাটো উত্তৰটো দিয়কচোন। আপুনি মোক আপোনাক উত্তৰটো মই দিওঁ। ৰমেন কলিতা জিকাৰ সময়ত যিটো সমষ্টিৰ এটা আপোনাৰ মানে এৰিয়া আছিলে, সেই সমষ্টিটো আপোনাৰ ক'ত ক'ত আছিল? ধাৰাপুৰ
আপোনাৰ পলাশবাৰী মানে আপটো আপোনাৰ সেইখিনি হেৰি পাল্লি বুলি কয় বৃহৎ পৰিসৰ বৃহৎ এৰিয়া তাৰপিছত আছিল আপোনাৰ চান্দুবি আপোনাৰ আছিলে এই ৰাণী সেইবিলাক আছিল তেতিয়া সেই সমষ্টিবিলাকত আপোনাৰ অধিকাংশ অসমীয়া ভোটাৰ নাই নাই তেতিয়া হিন্দীভাষী আছিলে তেতিয়া হিন্দীভাষী আপোনাৰ আছিলে কিন্তু আপুনি মোক কথাখিনি ক'বলৈ নিদিয়ে যদি আৰু আপোনাক মই সময় দি আছোঁ আপুনি চাওক তেতিয়া হিন্দীভাষী আছিলে কিন্তু এতিয়া সেই মানে হেৰিটোত অকল হিন্দীভাষী বেছি হৈ গৈছে তেতিয়া কিন্তু হিন্দীভাষী বেছি হোৱা নাছিলে তেতিয়া আপোনাৰ হেৰিবিলাক আপোনাৰ আমাৰ ইয়াতে যোনটো গড়চুক বা সেই অঞ্চলটোৰ ভোটাৰবিলাক আপোনাৰ পশ্চিম গুৱাহাটীত আছিল যদিও তাতকৈ আপোনাৰ মানে ৰাণী তাৰপিছত আপোনাৰ পামহি আপোনাৰ চান্দুবি আপোনাৰ সেইফালে আপোনাৰ এই কি বুলি কয় সেই গোটেই এৰিয়াটোত আপোনাৰ অসমীয়া ভোটাৰ বেছি সেই অসমীয়া ভোটাৰখিনি আছিল কাৰণে আপোনাৰ ৰমেন কলিতা জিকি আছিলে আজি আপোনালোকৰ যদি অসমীয়া মানুহে যদি জিকিলে হয় তেতিয়াহ'লে আপোনালোকৰ অসমীয়া প্ৰাৰ্থী এজন কিয় নিদিলে আপোনালোকৰ দলত অসমীয়া কেণ্ডিডেট নাই নেকি সেই অঞ্চলটোত জিকিব পৰা হয় এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে দাদাৰ উত্তৰটো দিছোঁ আচলতে কি হয় বিজয় গুপ্তা ডাঙৰীয়া এতিয়া চাওক তেখেত হৈছে ভাৰতীয় কিন্তু যাক আমি বাংলাদেশী বুলি কওঁ বাংলাদেশী সম্প্ৰদায়ৰ মানুহ বিভিন্ন গুৱাহাটীৰ চুকে কোণে ইমান বাংলাদেশী সম্প্ৰদায়ৰ মানুহ আহি বসতি স্থাপন কৰিছে আমি কেতিয়াও ৰাইজৰ দল হওক কংগ্ৰেছ হওক বা আমাৰ লুৰিণজ্যোতি গগৈৰ দলটো হওক কেতিয়াও তেওঁলোকে সেই মিয়া সম্প্ৰদায়ৰ মানুহৰ বিপক্ষে এটাও শব্দ ক'ব নোৱাৰে যি ভাৰতীয় মূলৰ মানুহখিনি হিন্দীভাষী অনা অসমীয়া তেওঁলোকক আমি সমালোচনা কৰি থাকিলে নহ'ব তেওঁলোকৰ 1925তে তেওঁলোকৰ ককাক আহিছিলে 1925 চন ন' ডাউট আপুনি ক'ব যে মোক উত্তৰটো দিব দিয়ক আপুনি ক'ব যে তেখেতে অসমীয়া কথা ভালকৈ ক'ব নোৱাৰে অসমীয়া কথা কাৰ্বি মানুহ এজনক যদি কোৱা হয় তেওঁ অসমীয়া কথা মানে চবেইতো তেওঁলোকৰ অকণ খেলি মেলি লাগিব বা বড়ো মানুহ এজনক অসমীয়া ক'ব দিলে তেওঁলোকৰ টিউনটো অকণমান বড়ো টাইপ হ'ব সেইটো ভাষাটো এটা কাৰণে আছে যিহেতু মানুহে ব্যৱসায় কৰিব তেতিয়াহ'লে তেওঁ ল'ব লাগিব কাৰ্বিসকলটো বাহিৰৰ পৰা অহা নাই বড়োসকল অহা নাই কুংকি চৌধুৰীৰ পিতৃয়েওতো ব্যৱসায় কৰে আৰু আটাইতকৈ আপোনাক এটা মই ডাঙৰ কথা কওঁ চাওক কুংকি চৌধুৰী মই সিদিনাও এই টকশ্ব'টোতে কৈছোঁ তেওঁ আহিছে সৰু ছোৱালী মোৰ অভিনন্দন থাকিল মই কেতিয়াও আজিলৈকে বেয়াকৈ সমালোচনা কৰা নাই কোনোদিন লিখা নাই আৰু আগলৈও নকৰোঁ ভাল ৰাজনীতিত আমি যুৱ প্ৰজন্ম আহিব লাগে ময়ো বহুত জ্যেষ্ঠ নহয় যুৱ প্ৰজন্মৰ প্ৰতিনিধিত্ব আমাক দৰকাৰ কিন্তু তেওঁ মানে গিনিপিক সজাই ইমান বেয়া ধৰণে এটা জেনজি কৰি মানে এনেকুৱা এটা সমালোচনা কৰা হ'ল তেওঁক আগত ৰাখি যিটোৰ পৰা ক্ষতিটো কুংকি চৌধুৰী হ'ল আৰু এটা কথা কম শুনক চাওক আজি কুংকি চৌধুৰী পেৰাচুট লেণ্ডিং হৈছে বিজয় গুপ্তাৰ পেৰাচুট লেণ্ডিং হোৱা নাই কাৰণ বিজয় গুপ্তাই আজি 30 বছৰ ধৰি ৰাজনৈতিকভাৱে তেওঁ জড়িত হৈ আছে এটা দলত নিষ্ঠাৰে কাম কৰিছে কিন্তু কুংকি চৌধুৰী ডাইৰেক্ট শিক্ষাগত অৰ্হতা সম্পন্ন কৰি আহিয়ে সেই সমষ্টিটোৰ কোনো বুজ নলোৱাকৈ সেই সমষ্টিটোৰ এটা ডেম'গ্ৰাফিকেল ষ্টাডি নকৰাকৈ এটা কনষ্টিটুৱেঞ্চিটোৰ সমষ্টিটোৰ কোনো এটা ষ্টাডি নকৰাকৈ আহি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈ আপুনি ক'ব যাব নেকি যে আপোনাৰ প্ৰদ্যুৎ বৰদলৈতো আপোনাৰ কি ডেম'গ্ৰাফিক ষ্টেটাছ জানে আপুনি নাজানে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও বিগত 30 বছৰ ধৰি গুৱাহাটীৰ ভোটাৰ আৰু গুৱাহাটীৰ বাসিন্দা 30 বছৰ ধৰি তেখেতে ইয়াতে আছে তেখেতে দিছপুৰ সমষ্টিত তেখেতে ৰাজনৈতিকভাৱে তেখেত পৰিপক্ষ মানুহ ৰাজনীতিৰ ইমান দিনে তেখেতে ৰাজনীতিৰ লগত জড়িত আপুনি পেৰাচুট লেণ্ডিং বুলি ক'লে ডিপ্লু ৰঞ্জন শৰ্মা চামগুৰিৰ বিধায়ক আছিল তেওঁ আহি পেলাই আপোনাৰ জিকিছে সেইটো বেলেগ কথা তেওঁলোকেওতো পেৰাচুট লেণ্ডিং কৰোৱা হৈছে চাওক পেৰাচুট লেণ্ডিং কৰিলেও তেওঁলোকে সংগঠন কৰিছে তেওঁলোকে এটা সমষ্টিত জিকিছে ৰাইজে কেইদিন দেখিছিল নহয় ৰাইজে কিয় নেদেখিব ৰাইজে তেখেতৰ ঘৰে নিউ গুৱাহাটী সমষ্টিত আপুনি নাজানে সেইকাৰণে নিউ গুৱাহাটী সমষ্টিত ঘৰটো প্ৰদ্যুৎ বৰদলৈক আপোনাৰ ৰাইজে কেইদিন দেখিছিল প্ৰদ্যুৎ বৰদলৈক কিয় ৰাইজে দেখা নাই প্ৰদ্যুৎ বৰদলৈ সমষ্টিটো সলনি চাওক দিছপুৰ সমষ্টিত ৰাইজে কেইদিন দেখিছিল সেইটো দাদা মই আপোনাক উত্তৰটো দিওঁ এনেকে চাব মানুহে কেতিয়া ভোট দিয়ে জানে যে এজন যোগ্য মানুহ বা এজনে আগতে হিচাপে নহয় সমষ্টিটোত জিকিছে বিজেপি দল হিচাপে
দাদা মই কওঁ মই আগতেও কৈছোঁ যে আপোনাক প্ৰথমতে আপুনি এইটো হেৰি কৰি লওক মই ক্লিয়াৰ হৈ কৈছোঁ যে এই জয় ৰাইজৰ জয় বুলি কৈছোঁ এই জয় দলীয় কাৰ্যকৰ্তাৰ জয় বুলি কৈছোঁ এই জয় আমি আদৰ্শৰ জয় বুলি কৈছোঁ কিন্তু তাৰ লগে লগে যে আমাৰ যিসকল প্ৰাৰ্থী অৱতীৰ্ণ হৈছে তেওঁলোকৰ ব্যক্তিগতভাৱে তেওঁলোকে ৰাজনীতিৰ ক্ষেত্ৰখনত পৰিপক্ক কিন্তু কুংকি আজি প্ৰথমতে দল কৰিব লাগিছিলে দল কৰি অকণমান ৩-৪ বছৰ কাম কৰিব লাগিছে ৰাইজৰ যিকোনো দলতে থাকক মই আকৌ এবাৰ কৈছোঁ যে তেওঁক মই সমালোচনা একদম কৰিবলৈ ভাল পোৱা নাই কিয় ভাল পোৱা নাই সৰু ছোৱালী আগন্তুক দিনত তেওঁৰ ভাল হওক তেওঁৰ ৰাজনীতিত আগুৱাই যাওক মই তাৰে কামনা কৰিছোঁ কিন্তু আপুনি কুংকিৰ তুলনা বৈদ্যুৎ বৰদলৈ কুংকিৰ তুলনা দীপলোচন শৰ্মাৰ লগত কৰিব নোৱাৰে কাৰণ এওঁলোক বহুত অভিজ্ঞ এওঁলোকে একোটা নিৰ্বাচনত জয়যুক্ত হৈ আছে কিন্তু আপোনালোকে এই কথাটো নক'ব কাৰণ এতিয়া এটলিষ্ট নক'ব মই আকৌ এবাৰ মই একদম সন্মান সহকাৰে কৈছোঁ যে আপুনি যিটো কথা কৈছে যে ব্যৱসায়ী কিবা কিবি আমাৰ ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফেমিলিও ব্যৱসায় সূত্ৰে আহিছে কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াক আপুনি অনা অসমীয়া বুলি ক'ব পাৰিব নেকি বিজয় গুপ্তাৰ লগত জ্যোতিপ্ৰসাদ আগৰৱালাক মই তুলনা কৰা নাই মই কথাটো কৈছোঁ যে আপোনালোকে সকলোকে অনা অসমীয়া বুলি ক'ব নেকি অসমীয়া বুলি নক'ব নেকি আপোনালোকে আপুনি কৈছে ব্যৱসায়িক ক্ষেত্ৰৰ কথাটো কোৱাৰ কাৰণে কৈছোঁ মই আপুনি কৈছে যে ব্যৱসায়ী অসমৰ যোনটো আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰী প্ৰথম জয়মতী চিনেমা তেওঁ অসমীয়াত বনাইছে তেওঁ কিন্তু কোনো একো হেৰি কৰিব যোৱা নাই তেওঁ স্বাধীনতাৰ আন্দোলনৰ পৰা তেওঁ জড়িত হয় 1925 চনত আহিছে তেওঁৰ বৃত্তি ব্যৱসায়িক সূত্ৰে আহিছে তেওঁৰ বৃত্তি ব্যৱসায়িক সূত্ৰে আপুনি কি তেওঁ ব্যৱসায়ী বুলি ক'ব নেকি তেওঁ অসমীয়া তেওঁ ব্যৱসায় কৰে কাৰণে ব্যৱসায়ী বুলি কৈছোঁ আৰু তেওঁ অসমীয়াটো তেওঁ ভালকৈ শিকি ল'ব লাগিছিল 1925 অহা পৰিয়াল এটা আপোনাৰ আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ মানুহক চাওক তেওঁলোকে আপোনাৰ হিন্দীত কথা কয় নে অসমীয়াত কথা কয় আপোনাৰ সভাপতি মহোদয় ব্যৱসায় নকৰে নেকি তেখেতৰ নামতো বহুত ব্যৱসায় আছে বুলি নহয় তেওঁ মই ক'লো ব্যৱসায়ী শব্দটো কিয় কৈছে মই কৈছোঁ কি তেওঁ হৈছে আপোনাৰ ইয়াতে ব্যৱসায় কৰিব অহা মানুহ এজন তেওঁ ইয়াতে ৰাইজৰ কাৰণে কেইদিন আপোনাৰ কেইটা 30 বছৰ কাম কৰিছে 30 বছৰ কাম কৰিছে 30 বছৰ পাছত ব্যৱসায় কৰা মানুহে নিৰ্বাচন খেলিব নোৱাৰিব তেনেকুৱা বুলি মই কোৱা নাই আপোনালোক দুয়োগৰাকীকে মই ধন্যবাদ জনাইছোঁ অচিন্দ্য শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু শৰ্মা ডাঙৰীয়াক পোনপটীয়াকৈ মই এই কথা সুধিব বিচাৰিছোঁ যে পেৰাচুট লেণ্ডিং এই কথাটোৱে আমাৰ নিৰ্বাচনৰ আগৰে পৰা আজিৰ দিনটোলৈকে বিভিন্ন ধৰণৰ চৰ্চাৰ সৃষ্টি কৰি আছে আপুনি এই সন্দৰ্ভত কি কয় কাৰণ এই নিৰ্বাচনী ফলাফলে দেখুৱাইছে যে এনেধৰণে আন ঠাইৰ পৰা আহি আন ঠাইত প্ৰাৰ্থিত্ব গ্ৰহণ কৰা বহু নেতাৰ জয়লাভ কৰিছে আৰু সেইলৈ এতিয়াও চৰ্চা অব্যাহত আছে আমাৰ ইন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াই এই কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিছে অচিন্ত্য শৰ্মা ডাঙৰীয়াই কি ব্যক্তিগতভাৱে মই ভাবোঁ যে এতিয়া লাহে লাহে নিৰ্বাচনী যিটো পৰিৱেশ ইয়াত মানুহে দলীয় প্ৰাৰ্থীৰ ক্ষেত্ৰত সদায় দলৰ নীতি আদৰ্শ আৰু স্থিতিটো চায় আৰু সেইটো চাবও লাগে কাৰণ এজন মানুহ বিৰাট ভাল হ'ল কিবা হ'ল এফিচিয়েণ্ট হ'ল যদি তেওঁৰ তেওঁৰ দলটোৰ নীতি বা স্থিতিটো সঠিক নহয় পাব্লিক নহয় তেতিয়াহ'লে তেওঁ ব্যক্তিগতভাৱে একো কৰিব নোৱাৰে দলৰ নীতি আদৰ্শৰ ঊৰ্ধত গৈ আকৌ এজন যদি অতিপাত বেয়া বদমাছ কিবা কিবি কৰাপ্টেড মানুহো হয় যদি দলীয় নীতি আদৰ্শ বা দলৰ স্থিতিটো ঠিক থাকে তেতিয়াহ'লে তেওঁ মানে সেইখিনিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে গতিকে এতিয়া গোটেই কথাটো হৈছে কি যে যিহেতু দলীয় প্ৰাৰ্থীয়ে গুৰুত্বটো হেৰুৱাইছে গতিকে পেৰাচুট লেণ্ডিং হৈছে নে হোৱা নাই সেই কথাটোৱে বৰ এটা ৰাইজৰ ওচৰত গুৰুত্ব নাপায় আৰু এখেতসকল হ'ল পাৰ্টি পলিটিক্সত থকা মানুহ গতিকে ডেফিনেটলি মই বেছি পাব্লিক টাচ মানে নিউট্ৰেল পাব্লিকৰ টাচত মই বেছি থাকোঁ এখেতসকল দলীয় গণ্ডিত থাকে তাৰপিছত 2 নম্বৰ কথা হ'ল যে পেৰাচুট লেণ্ডিং এতিয়া 85ত যিখিনি অগপৰ কেণ্ডিডেট আছিল তাৰেতো প্ৰত্যেকটো পেৰাচুট লেণ্ডিং আছিল তেওঁলোকে দল কৰি গঠন কৰিছে আৰু প্ৰাৰ্থিত্ব দিছে গতিকে মূল কথা আৰু মধ্য গুৱাহাটীত মোৰ সেইটো নহয় মধ্য গুৱাহাটীত মূল সমস্যাটো হৈছে কি যে কুংকি চৌধুৰীয়ে কোনটো দলক ৰিপ্ৰেজেণ্ট কৰিছে কুংকি চৌধুৰীয়ে অসম জাতীয় পৰিষদক ৰিপ্ৰেজেণ্ট কৰিছে কৰি তাত নিৰ্বাচন খেলিছে আকৌ অসম জাতীয় পৰিষদৰ নেতা আপোনাৰ লুৰিণজ্যোতি গগৈয়ে মিয়া ভাৰতীয় নহয় নেকি বুলি কৈ মানে মিয়াৰ উচ্ছেদৰ বিৰোধিতা কৰে বা মিয়াৰ আগ্ৰাসনক ডিফেণ্ড কৰে তেওঁলোকৰ নেতা জগদীশ ভূঞা সংবাদমেলত সাংবাদিকক ধমকি দিয়ে যে মিয়া বুলি নক'ব মানে মিয়া শব্দটো উচ্চাৰণ কৰিবই নিদিয়ে গতিকে অসমৰ হিন্দীভাষীয়ে হওক বা খিলঞ্জীয়াই হওক সেই দলটোক গ্ৰহণ নকৰে আৰু অকল মধ্য গুৱাহাটীতে নহয় বাকী দলতো অগপৰ প্ৰাৰ্থী পৰাজিত হৈছে এই বস্তুটোৰ কাৰণে মূল সমস্যাটো তেওঁলোকৰ নীতি বা স্থিতিটো আৰু 2 নম্বৰ কথা হ'ল যে যদি মানে দলীয় প্ৰাৰ্থী এজন বা ৰাজনীতিবিদ এজনে ব্যৱসায় কৰে বা এজন ব্যৱসায়ী MLA হয় তেতিয়া কথাটো ভালহে কাৰণ ব্যৱসায় কৰে মানে তেওঁৰ এটা নিজা ইনকাম থাকে নহ'লে একদম বেকাৰ মানুহ এজন MLA হ'লে তেওঁ পইচা চান কাঢ়িব লগা হয় কাৰণ MLA জনে আকৌ তেওঁৰ চামচা চলাব লাগে তেওঁৰ গুণ্ডা বাহিনী চলাব লাগে বিভিন্ন ধৰণৰ কথা থাকে প্ৰেক্টিকেল ৰিয়েলিটি যিটো কিন্তু মধ্য গুৱাহাটীত মোৰ ব্যক্তিগত অনুভৱ যে বিজেপিৰ বেনাৰতে হওক
খিলঞ্জীয়া প্ৰাৰ্থী এজন হ'লে ভাল আছিল এতিয়া তেওঁলোকে বা খিলঞ্জীয়া এজন বিধায়ক হ'লে বেটাৰ আছিল এতিয়া বিজয় গুপ্তাক দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কম্পালচন থাকিব পাৰে কাৰণ হয় এখেতে যিটো কৈছে যে মানুহজন বহুত পুৰণি মানুহ তেওঁৰ হেৰি আছে কণ্ট্ৰিবিউশ্যন আছে দলত বহুত সময়ত তেওঁ নিজৰ পকেটৰ পইচাৰেও দল চলাইছে চ' তেওঁক হয়তো হেৰি দিব পাৰে বিজেপি বেয়া দিনতো আছে তেওঁ সেইটো মই জানো আৰু তেওঁৰ পুতেক দুটাই আকৌ হেৰি কৰে তেওঁৰ সন্তানে ভাল অসমীয়া কয় তেওঁ কিয় মাজত ৰৈ গ'ল এটা জেনেৰেশ্যন ভাল অসমীয়া নিশিকাকে সেইটো অৱশ্যে আমি নাজানিম আৰু কিন্তু এইখিনিতে এটা প্ৰাসংগিক মানে ঠিক মধ্য গুৱাহাটী বুলি নহয় অসমত যেনেকৈ মিয়াৰ আগ্ৰাসনৰ এটা দিশ আছে কিন্তু হিন্দী ভাষীৰ আগ্ৰাসনৰো দিশ এটা আছে দেই হয়তো তিনিচুকীয়াত সেই বস্তুটো অনুভৱ কৰা যায় গতিকে বিজেপিও আগন্তুক দিনবোৰত আমি আশা কৰোঁ যে হিন্দুত্ববাদ খিলঞ্জীয়া নিৰ্ভৰ হিন্দুত্ববাদ কৰিলে তেওঁলোকৰ মানে খিলঞ্জীয়া ৰাইজৰ মাজত তেওঁলোকৰ গ্ৰহণযোগ্যতাটো বাঢ়িব নহ'লে কিন্তু কোনোবা যদি এটা তেনেকুৱা পেৰেলেল পাৰ্টি ওলাই যায় যে খিলঞ্জীয়া নিৰ্ভৰ হিন্দুত্ব কৰা তেতিয়া কিন্তু তেওঁলোকৰ বিপদ আহিব আৰু বিপদটো খুব কম দিনত আহি যাব তেতিয়া আৰু সেনেকুৱা পাৰ্টি দল এটা কোনোবাই মানে জন্ম দি দিব পাৰে কাৰণ ভাৰত দুৰ্বল কৰা বহুত অপশক্তি লাগি আছে কিবা আছে যে আল্টিমেটলি ফাইনেন্সৰহে কথা কোনোবাই যদি 100 কোটি টকা লৈ আগবাঢ়ি আহে বাহিৰৰ দেশৰ পৰাই টকা আহিল বা কিবা আহিল যে পেৰেলেল এটা হিন্দুত্ববাদী দল খাৰা কৰিব লাগে তেতিয়া কিন্তু বস্তুটো হেৰি হ'ব গতিকে বিজেপিৰ এতিয়া বহুতখিনি সেই বদনামটো কমিল আগতেতো মানে বঙালী বিহাৰী মাৰোৱাৰীৰ দল বুলি এটা বদনাম আছিল সেইটো যেনিবা লাহে লাহে নোহোৱা হৈ আহিছে কিন্তু বিজয় গুপ্তাৰ প্ৰাৰ্থিত্বই অলপ মানে হেৰি একো ফলাফলত প্ৰভাৱ পেলাব নোৱাৰিলে কিন্তু অলপমান চেকা এটা লগাইছে খিলঞ্জীয়া চেণ্টিমেণ্টত আপোনাৰ কথাটোৰ লগত আৰু এটা কথা এড কৰিব বিচাৰোঁ মানে যোগ দিব বিচাৰোঁ আপুনি ডিমৰীয়া সমষ্টিটো চাওক ডিমৰীয়া সমষ্টিটোত আপোনাৰ আমি যদি চাবলৈ যাওঁ যোনখিনি আপোনাৰ আমৰি কাৰ্বি বুলি কয় তাতে কিন্তু আমৰি কাৰ্বি ভোটাৰহে বেছি নহয় আমৰি কাৰ্বিৰ আপোনাৰ ডিমৰীয়া সমষ্টিত আপোনাৰ যোনখিনি কাৰ্বি আপোনাৰ জনগোষ্ঠীয় আছে সেই ভোটাৰ বেছি আছে আৰু কিন্তু তেওঁলোক পলিটিকেলি আপোনাৰ ট্ৰাইবেল ST নহয় তেওঁলোক আপোনাৰ ST হয় যোনটো আপোনাৰ সেইটো হিলছত ধৰে সেইটো প্লেইনছত নধৰে কাৰ্বিসকলক আৰু সেইকাৰণে তেওঁলোকে তাতে আপোনাৰ মানে ট্ৰাইবেল হেৰিটো নাপায় আৰু সেই ট্ৰাইবেল ষ্টেটাছটো নাপায় আৰু তাতে আপোনাৰ দিয়া হৈছে আপোনাৰ SC সেই সমষ্টিটো কৰি পেলাই যদি আপুনি গোটেইখিনি ঠিক কৰি চায় যে তাতে যদি আপোনাৰ আমৰি কাৰ্বিখিনিক ট্ৰাইবেল ষ্টেটাছ দিয়ে তেতিয়াহ'লে কিন্তু তাতে আপোনাৰ ট্ৰাইবেল সমষ্টি হ'ব সেইটো কৰিব যোৱা নাই আপোনাৰ SC ভোটাৰ বেছি কৰি পেলাই তাতে SC কেণ্ডিডেট দিছে য'ত নেকি আপোনাৰ ট্ৰাইবেল সমষ্টি এটাত ট্ৰাইবেল মানুহ য'ত জনসংখ্যা বেছি তাতে আপোনাৰ SCৰ সেইটো দি থৈ দিছে এটা গুৰুত্বপূৰ্ণ কথা তাত অসম গণ পৰিষদৰ তপন ডেকা ইতিমধ্যে জয়লাভ কৰিছে তপন দাস তেখেতে ইতিমধ্যে জয়লাভ কৰিছে আৰু মই এই মুহূৰ্তত ইন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াক আৰু এটা কথা সুধিব বিচাৰোঁ যে মই মধ্য গুৱাহাটীৰ কথাটো বাৰু আঁতৰাই থ'লোঁ মধ্য গুৱাহাটীৰ প্ৰসংগটো আঁতৰাই থ'লোঁ আমি এটা কথা লক্ষ্য কৰিছোঁ এই আজিৰ ফলাফলৰ পৰা যে খিলঞ্জীয়া ভোট বিৰোধী মিত্ৰশক্তিয়ে কিন্তু আশা কৰা ধৰণে নাপালে আশা কৰা ধৰণে নহয় নাপালে ক'ব পাৰি এই বিষয়টোলৈ আপুনি কি কয় খিলঞ্জীয়া ভোট আপোনাৰ একেবাৰে নোপোৱা নহয় যোনকেইটা সমষ্টিত আপোনাৰ আমাৰ ৰাইজৰ দলেই যোনটো আহিছে আপোনাৰ যিবিলাক সমষ্টিত আপোনাৰ ৰাইজৰ দলে লিড লৈছে যেনেকৈ ধৰক আপোনাৰ মৰিয়নিৰ কথা ক'বলৈ যাওঁ শিৱসাগৰৰ কথা ক'বলৈ যাওঁ সেইবিলাকতো আপোনাৰ খিলঞ্জীয়া মানুহেইটো আপোনাৰ ৰাইজৰ দলক আঁকোৱালি লৈছে তাতেতো আপোনাৰ বহিৰাগত কোনো মানুহ নাই বা তাতে আপোনাৰ ক'বও নোৱাৰে যে তাতে মিয়া ভোটাৰ আছে মিয়া ভোটাৰে আপোনাৰ ভোট দিছে বুলি সেইকেইটা সমষ্টিটো আপোনাৰ অসমৰ খিলঞ্জীয়া এতিয়া তেজপুৰ সমষ্টিত খুব এটা মিনিমাম হেৰিত 1,500-2,000 মানৰ ভিতৰত তেজপুৰ সমষ্টিটোত আপোনাৰ পৰাজয় হৈছে কিন্তু তেজপুৰ সমষ্টিতটো আপোনাৰ গোটেই খিলঞ্জীয়া মানুহে আছে তাতেতো কোনো আপোনাৰ অনাসমীয়াও হেৰি কৰা নাই বা আপোনাৰ মিয়া ভোটাৰো সেনেকৈ হেৰি কৰিব নোৱাৰে এটা গুৰুত্বপূৰ্ণ কথা মই আপোনাৰ ওচৰলৈ পুনৰ আহিম আৰু বহুখিনি কথা আপোনাৰ সৈতে পাতিব লগা আছে মনোজ কুমাৰ নাথ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু মনোজ কুমাৰ নাথ ডাঙৰীয়াক এই কথা শুনো যে খিলঞ্জীয়াৰ ভোট আপোনালোকে পাইছে সেইটো 100% শুদ্ধ কথা এইখিনিতেই মই আপোনাক সুধিব বিচাৰোঁ যে হিতাধিকাৰী আঁচনিক লৈ বহুখিনি বিতৰ্কৰ সৃষ্টি হৈছিলে বহুখিনি কথা চৰ্চাত আছিলে আপোনাক মই পোনপটীয়াকৈ সোধোঁ আপুনি দলীয়ভাৱে নহ'লেও ব্যক্তিগতভাৱে ক'ব যে এই আঁচনিসমূহে আপোনালোকক খিলঞ্জীয়াৰ ভোট পোৱাত বেছি সহজ কৰি দিলে নেকি নিশ্চিতভাৱে আপুনি যিটো আঁচনিৰ কথা কৈছে আমি অকণ বেলেগকৈ ভাবোঁ যেনেদৰে ধৰক এটা
আমি আপোনালোকে ক'ব পাৰে যে অৰুণোদয়ৰ কথাটো ক'ব পাৰে অৰুণোদয় আই মাতৃসকলৰ এটা সামাজিক সুৰক্ষা অৰুণোদয় আই মাতৃসকলক এটা অৰ্থনৈতিক আৰু সামাজিক সুৰক্ষা প্ৰদান কৰে কাৰণ এনেকুৱা কিছুমান আই মাতৃ আছে যিসকল আই মাতৃক 1250 টকা এটা মাহত তেখেতলোকে পালে গোটেই মাহটোৰ কাৰণে সৰু খৰচ এটা তেখেতলোকৰ কাৰণে হৈ যায় সেয়ে এইটো এটা সামাজিক সুৰক্ষা আৰু দ্বিতীয়তে মই ভাবোঁ যে আপুনি যি আঁচনি বা হিতাধিকাৰীৰ কথা কৈছে আঁচনি বা হিতাধিকাৰী নহয় এইবোৰ মানে সময়ৰ মাং বুলি ক'ব পাৰি বা সময়ৰ কাৰণে প্ৰয়োজন হোৱা আঁচনি যেনেদৰে এটা উদাহৰণস্বৰূপে কৈছোঁ আজি আমি 4 লাখ নিযুত মইনা 4 লাখৰ পৰা 10 লাখ আমি টাৰ্গেট কৰিছোঁ নিযুত মইনা দিছোঁ ছোৱালীসকলক নিযুত মইনা এইকাৰণে দিছোঁ যে ছোৱালীসকল দেখা যায় যে 16 বছৰৰ পাছতে আগতে কি কৰা হয় বহুত ছোৱালী কলেজলৈ নাযায় নগৈ ড্ৰপ আউট হয় হৈ মেলি তেওঁলোকক বিয়া দিয়া হয় ঘৰৰ পৰা 16 বছৰ হোৱাৰ লগে লগে এটা ল'ৰা ছোৱা আৰম্ভ কৰে বহুত ঠাইত এতিয়া সেই আঁচনিখন পোৱাৰ পাছত এই ছোৱালীসকল সেই মৰমৰ ভনীসকল এতিয়া কলেজলৈ যোৱা আৰম্ভ কৰিছে আপুনি সেই ছোৱালীসকলক দিয়া আঁচনিটো আপুনি হিতাধিকাৰী বুলি ক'ব নেকি আজি আমি যথেষ্ট ল'ৰা ছোৱালীক আমি যথেষ্ট ইউথক আমি কি কৰিছোঁ ষ্টাৰ্টআপ খোলাৰ কাৰণে এনকাৰেজ কৰিছোঁ আজি কেইবা হাজাৰ আমি ষ্টাৰ্টআপ খুলিছোঁ সেই ষ্টাৰ্টআপসকলে ইনোভেটিভ বস্তু কিছুমান আমাৰ মাজলৈ আহিছে সেইটো আপুনি কি হিতাধিকাৰী সৃষ্টি কৰা বুলি ক'ব নেকি আচলতে হিতাধিকাৰী সৃষ্টিটোৱে নহয় আমি প্ৰয়োজনত আমি এই আঁচনিসমূহ প্ৰদান কৰিছোঁ প্ৰথম কথা দ্বিতীয় কথাটো হৈছে যে আকৌ এবাৰ কৈছোঁ যে আমি জাতি মাতি ভেটিৰ হকে কাম কৰিছোঁ আমি সভ্যতা সংস্কৃতিৰ কাৰণে কাম কৰিছোঁ উদাহৰণস্বৰূপে মই কৈছোঁ যে বিহু আজি আমি বিশ্বৰ বুকুত জিলিকাবলৈ আমি ইয়াত অনুষ্ঠান কৰিছোঁ ৱৰ্ল্ড ৰেকৰ্ডৰ অনুষ্ঠান কৰিছোঁ আমি ঝুমুৰ বিনন্দিনী পাতিছোঁ আমি যে চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ যিটো সংস্কৃতি আমি ইয়াত বড়োসকলৰ সংস্কৃতি আমি বাগৰুম্বা পাতিছোঁ আমি চৰাইদেউ মৈদামক আমি ৱৰ্ল্ড হেৰিটেজলৈকে আমি কনভাৰ্ট কৰিছোঁ যে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ কনভাৰ্ট কৰিছোঁ আজি আমি কি কৰিছোঁ আজি আমি জ্যোতি বিষ্ণুৰ নামত আমি 5000 মানুহ বহিব পৰা নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম এটা আমি প্ৰকল্প আৰম্ভ কৰিছোঁ বটদ্ৰৱাৰ আমি গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰখন আমি বনাইছোঁ তাৰ লগে লগে আমি মাধৱদেৱৰ নামত আমি যি নাৰায়ণপুৰত তাত আমি তেখেতৰ যি জন্মস্থান সেই জন্মস্থানত আমি মাধৱদেৱৰ নামতো আমি মাধৱদেৱ ক্ষেত্ৰ বনাইছোঁ এনেদৰে যদি আপুনি চাই বা আপুনি এনেকুৱা কিছুমান কাম কৰিছোঁ আজি চাউলুং চুকাফাদেৱৰ নামত আমি কি কৰিছোঁ আমি বিশ্ববিদ্যালয় খুলিছোঁ কনকলতা আমি সকলোৱে জানো আমাৰ স্বাভিমানৰ প্ৰতীক নাৰীসকলৰ কনকলতাৰ নামত আমি বিশ্ববিদ্যালয় স্থাপন কৰিছোঁ এই যি ধৰণে আমি কাম কৰিছোঁ অসমৰ ৰাইজক লৈ আগতে কি কৰিছিলে আগতে কংগ্ৰেছৰ চৰকাৰত কংগ্ৰেছে জৱাহৰলাল নেহৰুৰ নামত কৰিছিলে ৰাজীৱ গান্ধীৰ নামত কৰিছিলে ইন্দিৰা গান্ধীৰ নামত কৰিছিলে এতিয়া আমি কি কৰিছোঁ কনকলতাৰ নামত কৰিছোঁ আমি লাচিত বৰফুকনদেৱৰ 400 বছৰীয়া জন্ম জয়ন্তী পাতিছোঁ অকল অসমত নহয় দিল্লীত পাতিছোঁ মই নিজে গৈছোঁ 2023 লাচিত বৰফুকনদেৱৰ যি 400 বছৰীয়া জন্ম জয়ন্তী দিল্লীত পাতিছোঁ মই নিজে গৈছোঁ তাত PM ছাৰ আহিছে তাত অমিত শ্বাহ ডাঙৰীয়া আহিছে বিভিন্ন দেশৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল আহিছে এই যে আমি সভ্যতা সংস্কৃতি বা আমি জাতিটো আগবঢ়াই নিয়াৰ কাৰণে কাম কৰিছোঁ যিটো শৰ্মাদাই যিটো ক'লে যে আগত যি ধৰণে কোৱা হৈছিলে যে এইটো মাৰৱাৰী বিহাৰী বা এইটো বঙালী মানুহৰ দল এতিয়া মানুহে গম পাইছে যে আচলতে সেইটো নহয় যে বিজেপিয়ে জাতীয়তাবাদী এটা চৰিত্ৰৰেহে ৰাষ্ট্ৰীয়তাবাদক আগবঢ়াই লৈ যায় সকলোকে লৈ চলে আমাৰ যিহেতু এটা ভাৰতবৰ্ষৰ এটা ডাইভাৰ্চিটি আছে সেই ডাইভাৰ্চিটিটো ৰক্ষা কৰিহে আমাৰ বিজেপি আগবাঢ়ে আৰু সেইকাৰণে দেখিছে এখনৰ পিছত আনখন ৰাজ্য আমি জয় হ'বলৈ আমি সক্ষম হৈছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আপুনি এই মন্তব্য আগবঢ়ালে আপোনাক মই ধন্যবাদ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ ঘোষণাও মই কৰিবলৈ গৈ আছোঁ যে এই মুহূৰ্তলৈকে কংগ্ৰেছ নেতৃত্বৰ বিৰোধীয়ে 22খন আসন লাভ কৰাৰ পথ প্ৰশস্ত হৈছে আৰু একে সময়তে বিজেপি মিত্ৰজোঁটে 100খন আসন দখলৰ দিশলৈ ধাৱমান হৈছে AIUDF লাভ কৰিছে 2খন আসন আৰু অন্যান্যই লাভ কৰিছে 2খন আসন এই পৰ্যায়ত আমাৰ নিৰ্বাচনী ফলাফলসমূহ চলি আছে আমি নিৰ্বাচনী ফলাফলৰ এই পৰ্যালোচনা অব্যাহত ৰাখি মই আহিছোঁ অচিন্ত শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আৰু অচিন্ত শৰ্মা ডাঙৰীয়াকো মই এই কথা সুধিব বিচাৰোঁ যে এই ভোটদানৰ হাৰ বৃদ্ধি প্ৰথম কথা 2 নম্বৰ আমাৰ বিজেপি মিত্ৰ দলৰ শাসকীয় মিত্ৰ জোঁটৰ সপক্ষে ইমানখিনি ভোটদান হোৱাৰ আঁৰত হিতাধিকাৰী আঁচনিৰ কি প্ৰভাৱ আছে আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে কি কয় নহয় চাওক গোটেই বস্তুটো এনেকুৱা হিতাধিকাৰী বা আপোনাৰ এনেকুৱা যিখিনি আপোনাৰ অনুৎপাদনমূলক
মানে সহায়ৰ আঁচনি এই বস্তুটো এটা গোটেই কথাটো বাঘৰ পিঠিত উঠাৰ নিচিনা যেনেকৈ ৰিজাৰ্ভেশ্যনটো এটা বাঘৰ পিঠিত উঠাৰ নিচিনা কথা এনেতো ৰিজাৰ্ভেশ্যন প্ৰথম 10 বছৰৰ কাৰণে আছিল ভাৰতত কিন্তু কোনো চৰকাৰেতো সাহস হোৱা নাই যে নাই আৰু ৰিজাৰ্ভেশ্যন বন্ধ সেই কথা বৰঞ্চ কিবা কিবি বুদ্ধি কৰি পাৰ্চেণ্টেজটো বঢ়াই নি আছে বিভিন্নফালে ৰিজাৰ্ভেশ্যনৰ হিতাধিকাৰীৰ ব্যৱস্থাটো এনেকুৱা যদি আপুনি নিজে চাওক বিভিন্নজনে সমালোচনা কৰে যে হিতাধিকাৰী কৰিছে লোন লৈ হিতাধিকাৰীত আঁচনিত খৰচ কৰিছে লোনৰ বোজা বঢ়াইছে কিন্তু কোনোবা এটা দলে নিজৰ ইস্তাহাৰত কৈছে জানো যে আমি পাৱাৰত আহিলে এইবিলাক বন্ধ কৰি দিম কাৰোতো সেইটো সাহসটো হোৱা নাই আচলতে কল্যাণকামী ৰাষ্ট্ৰ এখনত এইবিলাক হয়তো এটা অবিচ্ছেদ্য অংগ আৰু ইয়াত আৰু এটা কথা আছে এই বস্তুটোত মই মানে বেলেগ এটা অনুষ্ঠানত মানে মিডিয়া অৰ্গেনাইজেশ্যনত কৰ্মৰত হৈ থাকোঁতে সিদিনা ইউনিয়ন বাজেট দিছিল মনমোহন সিং চৰকাৰৰ দিনৰে কথা এইটো ইউনিয়ন বাজেট দিয়াৰ দিনা আমাৰ মানে বাজেট বিশ্লেষণৰ কাৰণে অন্য বেলেগ বেলেগ মানুহৰ লগত দিলীপ বৰুৱা ছাৰক মাতা হৈছিল বিশিষ্ট অৰ্থনীতিবিদ কটন মহাবিদ্যালয়ত আছিল তেখেত আচ্ছা তাৰপিছত সেইবাৰ কিবা এটা মানে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা নে কি তেনেকুৱা মানে বৃহৎ সংখ্যক ঘৰ মানে মানুহক বনাই দিব বা পইচা দিব ঘৰ বনাবলৈ এনেকুৱা ধৰণৰ এটা মানে তাত আঁচনি ঘোষণা কৰা হৈছিল বাজেটত তাৰপিছত মই আকৌ সেই ষ্টুডিঅ'ত বৰুৱা ছাৰ ষ্টুডিঅ'ত সোমোৱাৰ আগতে তেওঁক সুধিলোঁ তেওঁ কিবা এনে বহি আছিল ৰুম এটাত বোলে ছাৰ এই বস্তুবিলাক একদম অপচয় নহয়নে মানুহ এটা ঘৰ বনাই দিব সেই বস্তুটোৱে কি কাম দিব কি প্ৰডাকশ্যন দিব তেতিয়া তেওঁ এটা কথা ক'লে বোলে চাওক সেইটো নহয় এই বস্তুবিলাকে এই যিখিনি ইনচেণ্টিভ ঘৰ হওক কিবা হওক এই বস্তুবিলাকে মানৱ সম্পদটোক মানে অধিক উৎপাদনশীল কৰি তোলে তেওঁ এটা উদাহৰণ দিলে যে আপুনি চাওক এজন মানুহৰ ঘৰটোৰ ছালত ফুটা ঘৰটো ভঙা চিঙা বৰষুণৰ বতৰত তেওঁ গোটেই ৰাতি বহি থাকিব লগা হৈছে সেই মানুহজনে পিছদিনা ৰাতিপুৱা কাম কৰিব গৈ যি কাম কৰিব এজন মানুহে যদি এটা ভাল পানী নপৰা ঘৰত শান্তিত ৰাতিটো শুব পাৰে তেওঁ পিছদিনা ৰাতিপুৱা উঠি গৈ বেছি ভাল কাম কৰিব মানে এই মানৱ সম্পদটোৰ মানে কেপিটেলিজম মানৱ সম্পদটোৰ মূলধনীকৰণটোৰ বেছি ভাল হ'ব মানৱ সম্পদৰ পৰা বেছি ফিডবেক পাম এজন মানুহক যদি মানে পানী পৰা ঘৰ এটাত গোটেই ৰাতি নোহোৱাকৈ থকাতকৈ বেছি কমিউনিটিজ ভালকৈ শুই যদি ল'ব পাৰে এতিয়া মহিলাৰ এই যে অৰুণোদয় বা এই ধৰণৰ বস্তুবিলাক চাব গ'লে ওপৰে ওপৰে বস্তুটো এই এটা টকা দিছে মান্থলি তেওঁলোকে কি কৰিছে কিন্তু যদি ধৰক এগৰাকী মহিলাই এটলিষ্ট নিজৰ কছমেটিক্সখিনি কাৰো ওচৰত হাত নপতাকৈ আণ্ডাৰ গাৰ্মেণ্টছখিনি কাৰো ওচৰত হাত নপতাকৈ কিনিব পাৰে তেওঁ এটা বেছি কনফিডেণ্ট লেভেলটো তেওঁৰ বাঢ়িব বা এইটো এটা তেওঁ বেছি মানে হেৰি পাব আৰু মানে মই হয়তো বুলিয়ে কৈছোঁ দেই মোৰ মানে দিলীপ বৰুৱা ছাৰৰ কথাখিনিৰ আৰ্হিত মই কথাখিনি কৈছোঁ গতিকে সেই ফালৰ পৰা চাব গ'লে এটা মহিলা সবলীকৰণৰ দিশত এই বস্তুটোৱে কাম কৰিব আৰু যদি এই অৰুণোদয় আঁচনিয়ে যদি আমাৰ কিছু মহিলাক ঘৰৰ পৰা উলিয়াইও আনিব পাৰিছে সামাজিকভাৱে ৰাজনৈতিকভাৱে সচেতন কৰিব পাৰিছে এই আঁচনিবিলাকে সেইটো একো বেয়া নহয় সেইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু যিটো লাখপতি দিদি বুলি যিটো আঁচনি আছে যিটো মহিলা উদ্যমিতা আপুনি চাব যে বহুত মহিলাই 10,000 টকা যিটো 10,000 টকা পাইছে সৰু সৰু ব্যৱসায় কৰিছে মই কেইবাজনীয় মহিলাক লগ পাইছোঁ তেওঁলোকে সেই 10,000 টকাটোৰে টেণ্ট হাউচৰ বস্তু অলপ আনিছে সেই 10,000 টকাৰে এখন পাণ দোকান দিছে এই 10,000 টকাৰে এটা চিলাই মেচিন কিনিছে সেই 10,000 টকাৰে তেওঁলোকে পাৰ্লাৰ এখন খোলাত মানে সহযোগ কৰিছে সেই 10,000 টকাৰ পিছত পৰৱৰ্তী সময়ত যিহেতু এইটো মানে 25,000 টকা এটা দিয়াৰ এটা পৰিকল্পনা এটা আছে সেই ধৰণে যিটো ওমেন এম্পাৱাৰমেণ্ট বুলি কয় মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত এইটো প্ৰথম ষ্টেপ হিচাপে প্ৰথম প্ৰক্ৰিয়া হিচাপে যথেষ্টখিনি কাম কৰিছে সেইকাৰণে মই ভাবোঁ যে যিখিনি আঁচনিয়ে সঁচাকৈ ৰাইজৰ হিতৰ কাম কৰিছে বিৰোধী দলসমূহে সেই আঁচনিখিনি সমালোচনা নকৰাটোৱে ভাল তেখেতলোকৰ আটাইতকৈ ডাঙৰ অভিশাপস্বৰূপ তেওঁলোকৰ ভুল হৈছে যে তেওঁলোকে যে এই আই মাতৃসকলে যি 1250 টকাকৈ মাহত পাইছে বা মহিলা উদ্যমিতা পাইছে তেওঁলোকক বিভিন্ন বেয়াকৈ সমালোচনা বিভিন্ন ভাষাৰে লেতেৰা ভাষাৰে সমালোচনা কৰিছে যাৰ পৰিণতিত আই মাতৃসকলৰ এক প্ৰকাৰ হাও লাগিছে তেওঁলোকৰ বিৰোধী যিসকলে সমালোচনা কৰিছে তেওঁলোকৰ আপুনি খন্তেক ধৈৰ্য ধৰক মই এটা ঘোষণা কৰিবলৈ গৈ আছোঁ মই এই ঘোষণা কৰিছোঁ শিৱসাগৰ সমষ্টিৰ 14th ৰাউণ্ডৰ তাত এটা ফলাফল আহিছে অখিল গগৈ ডাঙৰীয়াই 9,936টা ভোটত আগবাঢ়ি আছে তেখেতে আগবাঢ়ি গৈ আছে মই এই সময়তে ইন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক মই এই কথা সুধিব বিচাৰিছোঁ কাৰণ আজি ফলাফল আমি যিহেতু পৰ্যালোচনা কৰি আছোঁ আপোনাক মই এটা কথা সুধোঁ যে বিৰোধী মিত্ৰজোঁটৰ এই ফলাফল মানে যথেষ্টখিনি চৰ্চালৈ আহিবই কাৰণ এইকাৰণে আহিব নিৰ্বাচনৰ পূৰ্বেও কিছু কথা চৰ্চালৈ আহিছিলে যে মিত্ৰতা আপোনালোকৰ হোৱাত বহুখিনি পলম হৈছিলে আৰু এই পলম হোৱাৰ মূলতে আমি এটা কথা গম পাইছিলোঁ যে ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ
কিবা এটা মিলা মিছা হোৱা নাছিলে, সেইটোৱে বহুতখিনি সময় লৈছিলে। এই সময় লোৱাৰ বাবে আপোনালোকৰ নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত বা নিৰ্বাচনৰ ভোট আহৰণৰ ক্ষেত্ৰত অসুবিধা হোৱা বুলি আপোনালোকে ভাবে নেকি? নিশ্চয় ভাবোঁ। আমাৰ ৰাইজৰ দলৰ পৰা আপোনাৰ এতিয়া নহয়, বিগত 6 মাহ আগৰ পৰাই আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই সদায় কৈ আহিছে, 6 মাহ আগৰ পৰাই কৈ আহিছে যে চেষ্টা কৰি আছিলে অতি সোনকালে মিত্ৰতা হ'ব লাগে আৰু ছিট শ্বেয়াৰিং যোনটো হয় সেইটো আমাৰ 6 মাহ আগতেই তেওঁ কমপ্লিট কৰাৰ কথা কৈছিলে। যদি 6 মাহ আগতেই যদি ছিট শ্বেয়াৰিংটো যদি কংগ্ৰেছ দলে কৰিলে হয় সকলোৰে বিৰোধীৰ মিত্ৰতাৰ গোটেইখিনিক লৈ, তেতিয়াহ'লে আজি এই পজিশ্যনটো হ'ব লগা নহ'লে। যাৰ বাবে নেকি আমি আপোনাৰ বহুত সমষ্টিত আপোনাৰ নাভাবা নিচিন্তা সমষ্টি আপোনাৰ ইলেকশ্যন খেলিব লগা হৈছে, যেনেকৈ আপোনাৰ বোকাখাটত বা কলিয়াবৰত, এইবিলাক সমষ্টিত আমাৰ ইলেকশ্যন খেলাৰ কোনো চিন্তা কৰাই নাছিলে। কিন্তু তাতে কংগ্ৰেছে যেতিয়া ক'লে মিত্ৰতাৰ খাতিৰত তাতে আপোনাৰ কেণ্ডিডেট দিব লগা হ'ল, আৰু সেইকাৰণে আপোনাৰ আমি সেই সমষ্টিকেইটাতো আপোনাৰ প্ৰচাৰ কৰিব যাব লগা হ'ল, হেৰি কৰিব চব কৰিব যাব লগা হ'ল। বাকী আমাৰ যোনকেইটা বেছিকৈ মানে জিকি আহিলে হয় সেই সমষ্টিবিলাকত আমাৰ টাইমটো কমি গ'ল, আৰু বিশেষকৈ আপোনাৰ খুব শ্বৰ্ট টাইমৰ কাৰণে মানে আপোনাৰ এই বস্তুটো হোৱাৰ কাৰণে আমাৰ এনেকুৱা মানে বিৰোধী ঐক্যৰ আপোনাৰ পৰাজিত হ'ব লগা হৈছে। ইন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াক মই এই কথা স্পষ্টভাৱে সুধিব বিচাৰোঁ, আপোনাক মই ৰাইজৰ দলৰ প্ৰতিনিধি হিচাপে নহয়, আপোনাক মই ব্যক্তিগতভাৱে এই কথা সুধিব বিচাৰোঁ যে এই মিত্ৰতা আপোনালোকৰ সম্পন্ন হোৱা পলম হোৱাৰ বাবে আপুনি কাক দোষাৰোপ কৰে? এই মিত্ৰতা পলম হোৱাৰ কাৰণে মই কংগ্ৰেছকে দোষাৰোপ কৰোঁ। হয়, বিগ ব্ৰাদাৰ কংগ্ৰেছ দলক দোষাৰোপ কৰিব বিচাৰিছে ইন্দ্ৰজিৎ শৰ্মাই। মই আপোনাক ৰাইজৰ দলৰ সম্পাদক হিচাপে নহয়, ব্যক্তিগতভাৱে এই মন্তব্য আগবঢ়াবলৈ আহ্বান জনাইছিলোঁ। মই আপোনাক ধন্যবাদ জনাইছোঁ। আহিছোঁ মনোজ কুমাৰ নাথ ডাঙৰীয়াৰ ওচৰলৈ, আৰু মনোজ কুমাৰ নাথ ডাঙৰীয়াক মই সুধিব লগা বহুকেইটা কথা আছে, কাৰণ ফলাফল ঘোষণাৰ কিছুদিনৰ পূৰ্বে বিৰোধী শিবিৰত কিছুমান কথা আমাৰ চকুলৈ পৰিছিলে, ইয়াতে বৰ ভোজ হৈছিলে, মই খন্তেক আগতে এই কথা উল্লেখ কৰিছোঁ, আৰু তেতিয়া কিছুমান কথা আমাৰ সংবাদ মাধ্যমৰ আগলৈ এৰি দিয়া হৈছিলে। সংবাদ মাধ্যমত সেই কথা প্ৰচাৰ কৰিছিলে যে আপোনালোকে বিজেপি মিত্ৰজোঁটে আসন কম পাব, আৰু চৰকাৰ গঠন কৰিবৰ বাবে আসন যিহেতু প্ৰয়োজন হ'ব, তেতিয়াহ'লে বিৰোধী যিসকল বিধায়ক নিৰ্বাচিত হোৱাৰ পূৰ্ণমাত্ৰা সম্ভাৱনা আছে সেইসকল বিধায়কক ঘোঁৰা কিনা বেচা কৰা হ'ব। এনেধৰণৰ কথাবিলাক সেই সময়ত চৰ্চালৈ আহিছিলে। আজিৰ পৰা 2 দিনৰ আগৰ কথা মই আপোনাক কৈ আছোঁ। বিৰোধীৰ আচলতে কি কি দুৰ্বলতা আছিলে এই নিৰ্বাচনত পৰাজিত হোৱাৰ? আচলতে তেওঁলোকে নিৰ্বাচনৰ পাক মুহূৰ্ততে যি ধৰণে ভোজ ভাত খালে এয়া ইতিহাসত নজিৰ, কাৰণ ইয়াৰ আগতেও তেখেতলোকে এবাৰ কৰিছে, আৰু যি ভুল তেখেতলোকে দ্বিতীয়বাৰৰ কাৰণে কৰিলে, কাৰণ বিজেপিয়েতো কেতিয়াও এনেকুৱাকৈ ভোজ ভাত খাই থকা নাই। আপুনি চাব, পাৰ্থক্যটো কৈছোঁ যে বিৰোধী ঐক্যই কি কৰিলে, তেওঁলোকে ভোজ ভাত খাই থাকিলে, আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় নিৰ্বাচনৰ পাছতে গৈ ৱেষ্ট বেংগলত গৈ তেখেতে নিৰ্বাচনী প্ৰচাৰ চলালে, আৰু আমাৰো কেইবাজনো সন্মানীয় বিধায়ক সাধ্য অনুসাৰে গৈ মেলি তাত নিৰ্বাচনত অংশগ্ৰহণ কৰিলে, আৰু আমি আমাৰ নিজৰ কেনেকৈ ষ্ট্ৰেটেজি বা আমি পৰিকল্পনা কি আগন্তুক দিনত কি কাম কৰিম তাৰ পৰিকল্পনাত ব্যস্ত হৈ থাকিলোঁ। মই আগতেও কৈছোঁ বা এতিয়াও ক'ম যে তেওঁলোকৰ হাতত যি ধৰণে এটা নিৰ্বাচন কেন্দ্ৰিক পৰিকল্পনা এটা থাকিব লাগিছিল, নিৰ্বাচন কেন্দ্ৰিক এটা প্লেনিং থাকিব লাগিছিলে, কোনো ধৰণৰ প্লেনিং নাই। গ্ৰাউণ্ড ৰিয়েলিটি যথেষ্ট তেওঁলোকৰ বেয়া, তেওঁলোকৰ এটা এনেকুৱা ষ্টাডি নাই। তেওঁলোকে অকল ছ'চিয়েল মিডিয়াত সামাজিকভাৱে তেওঁলোকে কি কৰিলে, এটা প্ৰচাৰ চলালে, আৰু লগতে আমাৰ যি ধৰণে এটা মেৰুকৰণৰ সৃষ্টি কৰিলে যে আমাৰ মাজতে বিভিন্ন ধৰণৰ ইয়াত জেনজি কনচেপ্ট আনিলে, ইয়াতে অসমীয়া কনচেপ্ট আনিলে, বা যি ধৰণৰ মেৰুকৰণৰ সৃষ্টি কৰিলে অসমীয়া ৰাইজে বা অসমবাসী ৰাইজে এই তেওঁলোকৰ কথাত ভুল নগৈ উন্নয়নৰ সপক্ষে ভোট দিলে। আৰু সেইকাৰণে মই আকৌ এবাৰ অসমীয়া যি ৰাইজ বা জনতা জনাৰ্দন, মই মোৰ ফালৰ পৰা গোটেই দলটোৰ হৈ মই আপোনালোকক ধন্যবাদ জনাইছোঁ, যেন আপোনালোকে উন্নয়নৰ সপক্ষে থাকি আমাক আকৌ এবাৰ সুযোগ প্ৰদান কৰিলে। আৰু নিশ্চিতভাৱে চাব, এই যি তৃতীয়বাৰৰ কাৰণে যি আমাৰ চৰকাৰখন আহিলে, আপোনালোকে অধিক এইবাৰ যিমানখিনি কাম হৈছে জাতি মাটি ভেটিৰ কাৰণে, অনাগত দিনত আমি আকৌ অধিক সক্ৰিয় হৈ অসমীয়াৰ স্বাৰ্থত, অসমীয়া খিলঞ্জীয়াৰ স্বাৰ্থত বা অসমবাসীৰ স্বাৰ্থত, অসমত থকা প্ৰতিগৰাকী আমাৰ এক কথাত ক'ব গ'লে যে অচিন্তদাই যি ধৰণে কৈছে যে আমাৰ নিজৰ মানুহৰ স্বাৰ্থত আমি কাম কৰি যাম।
হয়, এটা গুৰুত্বপূৰ্ণ কথা কৈছে নাথ ডাঙৰীয়া, মই আপোনাক ধন্যবাদ জনাইছোঁ। মই এই সময়তে এটা কথা ঘোষণা কৰিব বিচাৰিছোঁ, হাইলাকান্দিৰ 121 নং সমষ্টিটো, আমাৰ বিধানসভাৰ 121 নং হাইলাকান্দি সমষ্টি, ইয়াৰ বিজেপি প্ৰাৰ্থী মিলন দাসে 5,843টা ভোটত জয়লাভ কৰিছে। এইটো শেহতীয়া খবৰ আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ। মই আহিছোঁ অচিন্ত শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ, আৰু শৰ্মা ডাঙৰীয়াক মই সুধিব বিচাৰোঁ, নতুন চৰকাৰ এখন আহিব, আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ এখন হ'ব, এই চৰকাৰৰ পৰা অসমৰ ৰাইজে কি বিচৰা উচিত? আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে কি কয়? নহয়, এতিয়া চাওক, প্ৰত্যেক ব্যক্তি হওক বা অনুষ্ঠান হওক বা ৰাজনৈতিক দল এটা হওক, তেওঁলোকৰ এটা নিৰ্দিষ্ট চৰিত্ৰ আৰু নিৰ্দিষ্ট কাৰ্যসূচীক লৈ তেওঁলোকৰ গ্ৰহণযোগ্যতাটো গঢ়ি উঠে। এতিয়া এনি ভাৰত আপোনালোকৰ এইটো এটা বেচিকেলি নিউজ চেনেল, কিন্তু আপোনালোকে যদি ইয়াত চিনেমা দেখুৱাবলৈ যায় তেতিয়াহ'লে নচলিব, চেনেলটো ৰাইজে গ্ৰহণ নকৰিব, কাৰণ ইয়াক নিউজ চেনেল হিচাপে একচেপ্ট কৰিছে। আদাৰৱাইজ কিন্তু নিউজতকৈ চিনেমা বস্তুটো বেছি পপুলাৰ, চিনেমা বেছি মানুহে চায় নিউজতকৈ, কিন্তু সেইবোলে নিউজতকৈ চিনেমা বেছি মানুহে চায়, মই ইয়াক হেৰি কৰোঁ, মানে চিনেমা দেখুৱাওঁ, তেতিয়া কিন্তু নহ'ব, কাৰণ চিনেমা মানুহে চাব এণ্টাৰটেইনমেণ্ট চেনেলত, তাৰ কাৰণে এণ্টাৰটেইনমেণ্ট চেনেল, চিনেমা হ'ল OTT যি আছে তাতে তেওঁলোকে চাব। গতিকে ঠিক তেনেকুৱা কথা, বিজেপিৰ গ্ৰহণযোগ্যতাটো ৰাইজৰ মাজত গঢ়ি উঠিছিল, মানুহৰ মাজত গঢ়ি উঠিছিল ইয়াৰ হিন্দুত্ব আৰু সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদ চৰিত্ৰৰ কাৰণে। প্ৰথমবাৰৰ কাৰণে বাজপেয়ীয়ে সেই বস্তুটোৰ পৰা আঁতৰাই মানে বিজেপিক ধৰ্মনিৰপেক্ষ বিকাশমুখী কৰিব গ'ল, যোৱাৰ কাৰণে 2004 চনত মুখ ঠেকেচা খালে। সেই যে বিজেপি পৰিল, নেক্সট 10 বছৰ লাগিল কিন্তু উঠিবলৈ। তাৰপিছত মোদীৰ হিন্দুত্ববাদী ফেচখন সন্মুখত ৰাখি আকৌ আগবঢ়াৰ কাৰণে 2014 বিজেপি ক্ষমতাত আহিল। আহি আকৌ এইবাৰ মানে মোদীয়ে লুটি বাগল মাৰিলে, মানে চবকা সাথ চবকা বিকাশ, চবকা বিশ্বাস, চবকা আশ্বাস এইবিলাকত গুচি গ'ল, যোৱাৰ কাৰণে 315 পৰা নামি 249 পালে। গতিকে এই বস্তুটো বিজেপিয়ে অনুধাৱন কৰিব লাগিব, ৰাইজে সেইটোৱে বিচাৰে যে বিজেপিয়ে হিন্দুত্বৰ স্বাৰ্থত, হিন্দুৰ স্বাৰ্থত, অসমৰ ক্ষেত্ৰত, অসমৰ মূলতঃ অসমৰ খিলঞ্জীয়া আৰু সামগ্ৰিকভাৱে হিন্দুৰ স্বাৰ্থত ইয়াত কাম কৰিব লাগিব, বিশেষকৈ মুছলিম আগ্ৰাসন, মিয়াৰ আগ্ৰাসনটো ৰোধ কৰাৰ কাৰণে, কাৰণ অসমত এইটো বেছি প্ৰযোজ্য। অসমত এই মিয়া বা মুছলিমৰ আগ্ৰাসনটো কম্পেয়াৰেটিভলি ভাৰতৰ বহুত ৰাজ্যতকৈ বেছি, হয়তো কাশ্মীৰ বা কাশ্মীৰৰ পিছতে হয়তো অসম আছে পাৰ্চেণ্টেজ হিচাপত, বংগতকৈও চাগে বেছি হ'ব ইয়াত। গতিকে এই ক্ষেত্ৰত প্ৰথম কাম কৰাটো ৰাইজে বিচাৰিব, আৰু বিকাশটোতো লাগে, বিকাশ কিয় নালাগিব, চৰকাৰ এখন চলিলে ৰাস্তা ঘাটৰ পৰা বিদ্যুতলৈকে আন্তঃগাঁথলৈকে গোটেইখিনি বিকাশ লাগে, মানুহক ইনচেণ্টিভ লাগে। গতিকে সেইখিনি কৰি যাওক, সেইখিনি আনতকৈ বেছি ভালকৈ কৰক, কিন্তু মানে মূল ইছ্যুটোৰ ফালে পিঠি দি, মূল চৰিত্ৰৰ ফালে পিঠি দি যদি এইবিলাকত লাগিব যায়, তেতিয়া কিন্তু ডুবিব আৰম্ভ কৰিব। 2004 যেনেকৈ বাজপেয়ীক উৎখাত কৰিছিল, 2024 মোদীক এইটো কাৰণত উৎখাত কৰা নাই যে বিকল্প নাই মানুহৰ, কিন্তু আজি মই আগতেও দুবাৰ ইয়াত এই কথা কৈছোঁ যে অখিল ভাৰত হিন্দু মহাসভাৰ দল এটা যদি আজি শক্তিশালী হৈ উঠে, বিজেপি কিন্তু ধূলিসাৎ হৈ যাব যদি এই কেৰেক্টাৰ ৰাখি থাকে। গতিকে সেইফালে ৰাষ্ট্ৰীয় পৰ্যায়তো বিজেপিৰ এটা হয়তো নেতৃত্ব সলনি বা সংস্কাৰৰ দৰকাৰ আছে। আৰু মই সিদিনা কৈছোঁ আপোনাক, আচলতে প্ৰেক্টিকেলি চাব গ'লে ভাৰতত এতিয়া 3খন ৰাজ্যতে বিজেপি চৰকাৰ চলি আছে, এই অসম, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ। বাকী ধৰ্মনিৰপেক্ষ চৰকাৰ চলি আছে, কংগ্ৰেছী টাইপ এটা ধৰ্ম, হয়তো দুৰ্নীতিটো কম হৈছে বা হেৰি হৈছে, সেইটো বেলেগ কথা। গতিকে সেই এটা কথা, গতিকে বিজেপিক লৈ মানে এক্সপেক্টেশ্যন, মানে বিজেপি এটা কথা মনত ৰাখিব লাগিব যে বিয়াৰ বাৰত মানুহে গাখীৰ খাব নাযায়, বিয়াৰ বাৰত গাখীৰ নিবিচাৰে, গাখীৰ খাব গোৱালত তাত, বা আপোনাৰ হেৰি আপোনাৰ ৰেষ্টুৰেণ্টত প্ৰসাদ খাব নাযায়, প্ৰসাদ নামঘৰ মন্দিৰত খাব। গতিকে বিজেপি এই বেছিক কেৰেক্টাৰটো ঠিক ৰাখি কাম কৰাটো অসমৰ ৰাইজৰ মানে এক্সপেক্টেশ্যন, আৰু সেইটো অৱশ্যে হেৰিয়ে কৈছেও, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগতেও কৈছে যে অহাবাৰ এই মিয়াৰ বিৰুদ্ধে উচ্ছেদ অভিযান বেছি জোৰদাৰ হ'ব, মানুহে আশা কৰিছে। উচ্ছেদ বুলি নহয়, মিয়াসকলক আপোনাৰ আমি বিচাৰোঁ যিবিলাক আপোনাৰ বহিৰাগত আছে, বহিৰাগত মানে বাংলাদেশী বুলি যোনবিলাক আমাৰ আগৰ পৰা বাংলাদেশী লৈ পেলাই আন্দোলন হৈছিলে, সেইসকলক আপোনাৰ অসমৰ পৰা বাহিৰ কৰি দিয়ক। হয়, এইটো বিৰোধীও বিচাৰে। এটা গুৰুত্বপূৰ্ণ কথা হৈছে ইন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াই। শৰ্মা ডাঙৰীয়াক মই আৰু এটা কথা সুধিব বিচাৰোঁ এইখিনিতে, কাৰণ অচিন্ত শৰ্মা ডাঙৰীয়াই এটা কথা স্পষ্ট হৈ উল্লেখ কৰিছে যে বিকল্প নাই মানুহৰ হাতত, এটা গুৰুত্বপূৰ্ণ কথা। বিকল্প থকা হ'লে হয়তো বিজেপি দলেও মুখ ঠেকেচা খালেহেঁতেন, এনে ধৰা সম্ভাৱনা তেখেতে আগবঢ়াইছে। মই আপোনাক সুধিব বিচাৰোঁ যে বিৰোধীয়ে এই বিকল্প সৃষ্টিত বাৰে বাৰে কিয় ব্যৰ্থ হৈছে, আপুনি কি ভাবে? আপোনাৰ এতিয়া বিৰোধীয়ে কথাটো হৈছে কি, বিৰোধীয়ে তেওঁলোকৰ যিটো কোৰ মানে হেৰি তেওঁলোকৰ ভোটাৰ, সেইখিনি তেওঁলোকে হেৰিখিনিক ল'লে না, বেচিকেলি আমাৰ মিয়া বা ধৰ্মীয় সংখ্যালঘু বা এই মুছলিমখিনিক ল'লে। বিৰোধীয়ে যদি বিৰোধীৰ কোনোবা এটা দলে যদি আজি আৰু বিজেপিতকৈ হাৰ্ডক'ৰ হিন্দুত্ববাদ লৈ ওলাই আহে, বিজেপিৰ দিগদাৰ হ'ব ডেফিনেটলি। কিন্তু বিৰোধীৰ কাৰ সাহস আছে সেই কামটো কৰিবলৈ, এই বস্তুটো গুৰুত্বপূৰ্ণ কথা। মই ইন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু শৰ্মা ডাঙৰীয়াই কি কয় এই সন্দৰ্ভত?
বিকল্প সৃষ্টিত বিৰোধী কিয় ব্যৰ্থ হৈছে? বিকল্প সৃষ্টিত বিৰোধী ব্যৰ্থ মানে এতিয়া বিশেষকৈ আমি চাবলৈ গ'লে আপোনাৰ যোনটো হিতাধিকাৰী আঁচনি, হিতাধিকাৰী আঁচনি হ'ব লাগে। আপোনাৰ যোনটো অৰুণোদয় আঁচনিৰ কথা কয় বা নিযুত মইনা আঁচনি কয়, আঁচনি লাগে, সেইবিলাক আঁচনি নালাগে বুলি নকওঁ, কিন্তু সেইবিলাক আঁচনি কেনেকুৱা হ'ব লাগে? এতিয়া চাওক, আপোনাৰ নিযুত মইনা আঁচনিৰ যোনটো কথা কয় যে ছোৱালীবিলাকক আপোনাৰ পইচা দিছে বা হেৰি কৰিছে, এইটো ভাল কথা, কিন্তু সেইটো পইচাটো কি কাৰণত দিছে? সেই পইচাটো দিয়াৰ সলনি আজি চাওক, আপোনাৰ গুৱাহাটী মহানগৰীত আপোনাৰ এজন মানুহ যেতিয়া থাকে, এটা পৰিয়াল থাকে, আপোনাৰ 1250 টকা গুৱাহাটী মহানগৰীৰ এটা পৰিয়ালৰ বা এগৰাকী মাইকী মানুহৰ কাৰণে আপোনাৰ মানে যথেষ্ট নহয়। গুৱাহাটীত চলিব লাগিলে আপোনাৰ দৈনিক 500 টকা এটা পকেটত থাকিলে আপুনি চলিব পাৰিব। মই যেতিয়া আপোনাৰ ক'ৰবাত এঠাইত ওলাই যাওঁ, মই আপোনাৰ মহিলা এগৰাকীৰ কথাই কৈছোঁ, এগৰাকী মহিলা যেতিয়া আপোনাৰ ক'ৰবাত ওলাই যাব, তেওঁৰ হাতত যদি 500 টকা এটা নাথাকে, আপোনাৰ তেওঁ একো কৰিব নোৱাৰে। আপোনাৰ এতিয়া আপুনি চাব বাছ ভাড়াবিলাক কেনেকৈ বাঢ়ি গৈছে। তাতকৈ আপোনালোকে গুৱাহাটী মহানগৰীত বাছবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনালোকে বিনামূলীয়া কৰি দিয়ক, আমি ক'বলগীয়া নাই। আপোনাৰ বৃদ্ধসকলক আপোনালোকে যোনটো ছিনিয়ৰ চিটিজেনৰ আপোনালোকে বাছবিলাকত আপোনাৰ ৰেহাই কৰি দিয়ক, সেইটোত ক'বলগীয়া নাই। যেনেকৈ আপোনাৰ বাহিৰৰ চিটিবিলাকত আমি যেতিয়া যাওঁ, ষ্টুডেণ্টছ কনচেশ্যন থাকে। গুৱাহাটীত ষ্টুডেণ্টছ কনচেশ্যন আছে নেকি? গুৱাহাটী বুলি নহয়, গোটেই অসমৰ যিমানখিনি ষ্টুডেণ্টছ আছে তেওঁলোকক একোখনকৈ আপুনি বাছৰ কাৰণে কাৰ্ড বনাই দিয়ক চৰকাৰে। আপোনাৰ তেতিয়া আপোনাৰ হিতাধিকাৰী আঁচনি দিব নালাগে নহয়, তেতিয়া আপোনাৰ ল'ৰা ছোৱালীবিলাকক আপোনাৰ অহা যোৱা কৰাৰ কাৰণে পকেট খৰচ দিব নালাগে নহয়। আপোনাৰ স্কুলবিলাক আপোনাৰ ফ্ৰী কৰি দিয়ক, শিক্ষাৰ মান উন্নত কৰক। আপোনাৰ আজি চাওক, যোৱা মেট্ৰিকৰ পৰীক্ষাৰ সময়ত আমি দেখিবলৈ পাইছোঁ কিমানকেইখন স্কুল আপোনাৰ বন্ধ কৰিছে, অসমীয়া স্কুলবিলাক, যোনবিলাক আমাৰ চৰকাৰী স্কুল কিয় বন্ধ কৰিব লগা হৈছে? যদি তেওঁলোকে আপোনাৰ এনেকুৱা ধৰণৰ আঁচনি কৰে যে নহয়, আমি আপোনাৰ প্ৰাইভেট স্কুলৰ সলনি আমাৰ শিক্ষাৰ্থীসকলক চৰকাৰী স্কুলত পঢ়াবৰ কাৰণে আপোনাৰ ব্যৱস্থা কৰাওঁ, আপোনাৰ স্কুলত অহা যোৱাৰ কাৰণে আমি ব্যৱস্থা কৰাওঁ, তেতিয়া আপুনি কৰক না। সেইটো কৰিবলৈ কোনে বাধা কৰিছে? সেইটো কৰিলে আপুনি এতিয়া যোনটো আপোনাৰ নিযুত মইনা আঁচনিৰ পইচা দিয়ে, পইচাহে দিছে, তেতিয়া আপুনি পইচা দিব, আপোনালোকে সেই আঁচনিবিলাক আনক। আজিৰ তাৰিখত চাওক, ইয়াত বিনামূলীয়াকৈ মহিলাসকলৰ কাৰণে ইয়াত বাছ এখন দিয়া হৈছে বা সেই বাছখন চলিও থাকে, মহিলাসকল যায়। এতিয়া মই সদায় আপোনাৰ দিনটোত অহা যোৱা কৰোঁ, কিন্তু ইয়াতে গুৱাহাটী চিটিত বৰ্তমান সময়ত মহিলাৰ কাৰণে ফ্ৰী বাছ মই ক'তো দেখা নাই। আছে, দেখা নাই। আপুনি মোক দেখাই দিয়কচোন। আছে, এতিয়াই বোলক গণেশগুৰিৰ ৰাস্তাতে থিয় হ'লে আছে। দ্বিতীয় কথাটো হৈছে, শুনক, দ্বিতীয় কথাটো হৈছে যে কিছুমান ক্ষেত্ৰত এই ফ্ৰী বাছ বা এই একেবাৰে ফ্ৰী দিলে ইয়াৰ যিটো ব্যৱহাৰটো যথেষ্ট বেয়া হয়। সেইকাৰণে একেবাৰে ফ্ৰী দিয়াটো এইটো সম্ভৱ নহয়। সেই কথাটো আপুনি ছাৰ্ভে কৰি ল'ব, কি কাৰণে বেয়া হয়, সেইটো চব কথা আপোনাক উত্তৰ দিব লাগিব। চৰকাৰী বাছ এখনত আপোনাৰ যেতিয়া আপুনি ফ্ৰীত কৰি দিব, আপুনি আপোনালোকে কয় যে হিতাধিকাৰী সৃষ্টি কৰিব নালাগে আৰু আপোনালোকে ফ্ৰী দিয়া কনচেপ্টটো আনে। আপুনিতো ঘূৰিব ফুৰিবৰ কাৰণে ইতিমধ্যে এই যিটো ছোৱালীসকলক নিযুত মইনাৰ কাৰণে যিটো টকা দিয়া হয়, বেলেগ বেলেগ কেটেগৰীত বেলেগকৈ দিয়া হয়, মানে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে বেলেগকৈ দিয়া হয়, ডিগ্ৰীৰ কাৰণে বেলেগকৈ দিয়া হয় আৰু মাষ্টাৰ ডিগ্ৰীৰ কাৰণে বেলেগকৈ দিয়ে। সেইটো একচুৱেলি এই ফেয়াৰ বা তেলৰ পইচাৰ কাৰণে, তেওঁলোকে যদি স্কুটি লৈ যায় যিসকলে বা হেৰি কৰে, তেলৰ পইচাৰ কাৰণে 1 নম্বৰ দিয়া হয়, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে যে স্কুলত বৰ্তমান সম্পূৰ্ণ বিনামূলীয়াকৈ এডমিশ্যন দিয়া হয় আৰু তলৰ যিটো লোৱাৰ প্ৰাইমাৰী বা হেৰি ক্ষেত্ৰত ড্ৰেছৰ পৰা আৰম্ভ কৰি মধ্যাহ্ন ভোজনৰ পৰা আৰম্ভ কৰি সকলোবোৰ দিয়া হয়। আৰু আপোনালোকে আৰু এটা বৰ বেয়া কথা, এটা সমালোচনা যিটো কৰি থাকে, সেইটোও মই কৈছোঁ যে আপোনালোকক আগতে কৈছোঁ যে আপোনালোকে ছাৰ্ভে কৰি ল'ব লাগে যে অসমৰ মানুহ বুৰ্বক বুলি ভাবি আপোনালোকে যি ধৰণৰ কথা কয়, সেইকাৰণে আপোনালোকৰ বিৰোধীসকলক ৰাইজে প্ৰত্যাখ্যান কৰিলে। এটা উদাহৰণস্বৰূপে কৈছোঁ যে অসমত এনেকুৱা বহুত বিদ্যালয় আছে য'ত 10টা ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টে 10জন
5জন 7জন শিক্ষক থাকে আৰু সেই বিদ্যালয়সমূহ এমালগেমেট কৰিছে সেই বিদ্যালয়সমূহ এনেকুৱা কৰা নাই যে সেই বন্ধ কৰি দিছে বেলেগ বিদ্যালয় এখনৰ লগত এইবাৰ যে ৰিজাল্ট ওলাই গ'ল ৰিজাল্টৰ পিছত আপোনাৰ স্কুল বন্ধ কৰাৰ কাৰণে নটিচ পঠাইছে নহয় শুনক স্কুল বন্ধ কৰাৰ কাৰণে নটিচ পঠোৱা নাই য'ত মানে ষ্টুডেণ্ট একেবাৰে নাই বা কম তাততো চৰকাৰী ধনৰ অপচয় কৰাটো আপোনালোকে বিচাৰে নেকি নিশ্চিতভাৱে এমালগেমেট কৰি আৰু সেই যিটো প্ৰপাৰ্টি সেই প্ৰপাৰ্টিটো ৰাইজে ব্যৱহাৰ কৰি কোনোবাই কিবা এটা হস্পিটেল এখন বনাইছে তাত কোনোবাই পাৰ্ক এখন বনাইছে মানে ছ'চিয়েল কামত ইউজ কৰিছে সেই আগতে সেই প্ৰপাৰ্টিটো লষ্ট হৈ আছিলে ৰাইজৰ সেইকাৰণে এই ধৰণৰ যিবিলাক কথা আপোনালোকে ছাৰ্ভে নকৰাকৈ কয় যে স্কুল বন্ধ কৰি দিছে স্কুল বন্ধ কৰা হোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা চাওক মই আপোনাক আৰু এটা ডাঙৰ কথা কওঁ যে বহুত সময়ত কয় যে মানে অসমীয়া মাধ্যমৰ যি বিদ্যালয়ৰ কথা কয় বা আমাৰ যেনেকৈ ধৰক অসমৰ যিটো অসমীয়া শিশু নিকেতন আছে আপোনালোকে সকলোৱে জানে যে RSS আপুনি নিজে এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহ গম পাব যে RSSে যি এতিয়া 700তকৈ অধিক যি বিদ্যালয় এই যি অসমীয়া মাধ্যমত পঢ়াৰ কাৰণে ইনচিষ্ট কৰি আছে আৰু কাৰ নামত কৰিছে গুৰুজনাৰ নামত কৰিছে আমাৰ যিহেতু আমাৰ এটা চৰকাৰখনৰ সেই এটা উইং সকলোৱে জানে যে সংঘৰ লগত পৰোক্ষভাৱে বা আমাৰ বিজেপিৰ এটা জড়িত হৈ আছোঁ আমি চেষ্টা কৰি থকা নাই আমি প্ৰত্যক্ষ বা পৰোক্ষ দুয়োফালে যে আমি অসমীয়া ভাষাটো কেনেকৈ আগবঢ়াব পাৰি বা অসমীয়াসকলক কেনেকৈ আগবঢ়াব অসমীয়া ষ্টুডেণ্ট কেনেকৈ আগবঢ়াব পাৰি সেইটো চেষ্টা কৰি আছোঁ বা স্কুলবিলাকৰ আমি গ্ৰেডিংটো কেনেকৈ চাওক আমি ইয়াতে কি পাতিছোঁ আমি স্কুলৰ কাৰণে আমি এটা পৰীক্ষা পাতিছোঁ যে স্কুলৰ গ্ৰেডিংটো কেনেদৰে ভাল হয় প্ৰতিবাৰে আমি কেইবাটাও ছেশ্যন আমি ইতিমধ্যে কৰিলোঁ সেইকাৰণে চেষ্টা কৰি নথকা নহয় যে কোনোবাই A গ্ৰেড পাইছে কোনোবাই B গ্ৰেড পাইছে B বা কোনোবাই C গ্ৰেড পাইছে Cটোক কেনেকৈ আমি অহাবাৰ B কৰিব পাৰি Bটোক কেনেকৈ A গ্ৰেডিং কৰিব পাৰোঁ সেই কামটো আমি কৰিছোঁ আমাৰ চেষ্টা যথেষ্ট সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছে আৰু যদি আপোনালোকৰ কিবা গঠনমূলক পৰামৰ্শ আছে আপুনি এটা গ্ৰুপ হৈ গৈ CM ছাৰক কিয় লগ কৰা নাই যে এইখিনি ভাল কৰিব লাগে এখন লেটাৰ এখন দিয়া নাই আপোনাৰ অকল টিভিৰ মজিয়াত সমালোচনা কৰিছে বিৰোধী হ'লে অকল টিভিৰ মজিয়াত সমালোচনা নকৰি আপোনালোকৰ যদি কিয় পৰিকল্পনা নাথাকে কাৰণ চাওক অসমৰ স্বাৰ্থত যদি আপোনালোকৰ পৰিকল্পনা এটা ভাল পৰিকল্পনা এটা আমি প্ৰয়োজনে এডপ্ট কৰিবও পাৰোঁ আমিও গ্ৰহণ কৰিব পাৰোঁ কিন্তু আপোনালোকে কেতিয়াও সেই ধৰণৰ পৰিকল্পনা প্লেচ কৰা নাই কেতিয়াও বা সুযোগ দিয়া নাই হয় গুৰুত্বপূৰ্ণ অভিযোগ কৰিছে মনোজ কুমাৰ নাথ ডাঙৰীয়াই মই তেখেতৰ ওচৰলৈ পুনৰ আহিম এতিয়া আহিছোঁ অচিন্ত শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আৰু শৰ্মা ডাঙৰীয়াক মই আজি ফলাফল পৰ্যালোচনাৰ এই প্ৰসংগতে এটা কথা সুধিব বিচাৰোঁ যে আজিৰ এই যি ফলাফল আমি লাভ কৰি আছোঁ বা খন্তেক পাছতে আমি স্পষ্ট সম্পূৰ্ণ আসনৰ ফলাফল আমি লাভ কৰিম এই আজিৰ ফলাফলে আমাৰ অসমবাসী ৰাইজলৈ কি বাৰ্তা প্ৰেৰণ কৰিব আপোনাৰ দৃষ্টিৰে আপুনি কি কয় নহয় আচলতে ৰাইজেতো বাৰ্তাটো দিয়ে দিলে ভোটিঙৰ সময়ত এতিয়া মানে ৰাজনৈতিক দলবিলাকেহে বাৰ্তাটো গ্ৰহণ কৰিব লাগিব গতিকে ৰাজনৈতিক দলবিলাকে বাৰ্তাটো এইটোৱে গ্ৰহণ কৰিব লাগে বুলি মই ভাবোঁ যে আনটিল এণ্ড আনলেছ আছাম বিকামছ এ মুছলিম মেজৰিটি ষ্টেট অসম মুছলিম সংখ্যাগৰিষ্ঠ হৈ নথকালৈকে এই অপজিশ্যনৰ এই ট্ৰেণ্ডটো নচলিব তাৰমানে যদি তেওঁলোকে এই নীতি স্থিতিৰে থাকে তেতিয়াহ'লে অন্ততঃ আৰু 20 বছৰ তেওঁলোকে ৱেইট কৰিব লাগিব সেইটো এটা কথা আৰু বিজেপিৰ যিখিনি এতিয়ালৈকে কৰিলে সেইখিনি মানে মোটামুটি ৰাইজে এণ্ডৰ্ছ কৰিছে যে ঠিকে আছে তোমালোক কিন্তু তেওঁলোকে আৰু ত্বৰান্বিত কৰিব লাগিব বিশেষকৈ তাৰমানে ইছলামিক এক্সপানশ্যনিজিমটোৰ ক্ষেত্ৰত মানে চৰকাৰতো কঠোৰ হৈছে মানে কঠোৰৰ পৰা কঠোৰতৰ হ'ব লাগিব আৰু বেছি মানে হাৰ্ড ষ্টেণ্ড লৈছে এতিয়া হাৰ্ডাৰ ষ্টেণ্ড ল'ব লাগিব আৰু যিখিনি আপোনাৰ ফৰেইনাৰ্ছ ডিপৰ্টেশ্যন এই ডিপৰ্টেশ্যনৰ কামটো মানে এক্সিলাৰেট কৰিব লাগে আৰু মই ভাবোঁ এই ক্ষেত্ৰত তাৰমানে অসম চুক্তিটো বাতিল কৰিব লাগে এই চৰকাৰে কাৰণ সেইখন এখন একদম জাতিদ্ৰোহিতা বিশ্বাসঘাতকতাৰ দলিল মোটামুটি 20 বছৰত বিদেশীক স্বদেশী সজোৱা এটা ষড়যন্ত্ৰ 71টো গতিকে তাৰ সলনি যিটো এক্সপানশ্যন এক্ট আছে 1951 CM কৈছে সেই কথাটো আগতে এবাৰ এই এক্সপালশ্যন এক্টখন এনফৰ্চ কৰিব লাগে আৰু আগৰ যিটো PIP স্কিম এটা আছিল মানে পাক ইনফিল্ট্ৰেশ্যন পুছবেক স্কিম এটা আছিল তেতিয়া হিৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আসাম পুলিচৰ হেৰি আছিল আপোনাৰ বৰ্ডাৰ ব্ৰাঞ্চৰ DIG তেতিয়া IGPটোৱে টপ মোষ্ট ৰেংক আছিল তেওঁ ছেকেণ্ড ৰেংকত আছিল তেওঁ খুব এফেক্টিভলি মানে সেই কামটো কৰিছিল গতিকে তেনেকুৱা অলপ এফিচিয়েণ্ট পুলিচ অফিচাৰ লৈ বৰ্ডাৰ পুলিচটো ষ্ট্ৰং কৰিব লাগে আৰু ৰিভাৰ পুলিচটো ষ্ট্ৰং কৰিব লাগে এই দুটা কাম কৰিব লাগে যিহেতু পানীৰে ইনফিল্ট্ৰেশ্যনটো বেছি হয় গতিকে এইখিনি কাম কৰিব লাগে আৰু তেওঁলোকে হেৰি থাকিব লাগে থাকেও বহুতখিনি মানে অন্য দলতকৈ মানে একেবাৰে গ্ৰাছৰুট পাব্লিকৰ লগত
যিটো ৰিলেশ্যন তেতিয়া তেওঁলোকে পাব্লিক পালছটো গম পাই থাকিব কেনেকৈ নিজৰ শুধৰণি কৰিব লাগিব সেই কথাটো গম পাই থাকিব মই দাদাৰ লগত এটা কথাত একমত কাৰণ মই আজিৰ পৰা প্ৰায় 7-8 বছৰ আগতে মই মানে এটা অনশন কাৰ্যসূচী কৰিছিলোঁ সেই অনশন কাৰ্যসূচীটো নিজৰ চৰকাৰ থকা অৱস্থাতে মই অনশন কাৰ্যসূচীটো কৰিছিলোঁ কাৰ্যসূচীটো কিহৰ কাৰণে কৰিছিলোঁ জানেনে যে আমাৰ যিটো ভিত্তিবৰ্ষ যে সমগ্ৰ ভাৰতবৰ্ষতে ভিত্তিবৰ্ষ মানে যিটো আছে আমাৰ 1971 কিয় মানে আমাৰ ভিত্তিবৰ্ষটো একেই কিয় নহয় সেই কথা আপুনি যিটো অসম চুক্তিৰ কথা ক'লে মই সেই বিতৰ্ক সেই কথাটোলৈ মই ইমান জোৰকৈ হয়তো মই ক'বলৈ সাহস নাই বা ক'ব নোৱাৰিম কাৰণ মই যিহেতু আপোনাতকৈ যথেষ্ট বয়সত ধৰোঁ কিন্তু মই এইটো কথা ক'ব পাৰিম যে ভিত্তিবৰ্ষটো আমি বেলেগ ৰাজ্যতকৈ আমি 20 বছৰ কিয় পিছুৱাই লৈছোঁ একে হ'ব লাগে মইতো মোৰ ব্যক্তিগত কথা দেই হয় আপোনাক ধন্যবাদ জনাইছোঁ আমি পৰ্যালোচনাৰ পৰা বিদায় ল'ম মই শেষবাৰৰ বাবে ইন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ইন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াৰ বক্তব্যৰ পাছতেই আমি আজি এই মুহূৰ্তৰ পৰ্যালোচনাৰ পৰা আমি বিদায় ল'ম পৰৱৰ্তী সময়ত আমি আকৌ আহিম ইন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াকো মই এই কথা সুধিব বিচাৰিছোঁ যে আজিৰ এই নিৰ্বাচনৰ পৰা আজিৰ এই ফলাফলৰ পৰা বিৰোধী ঐক্য গোটে কি শিক্ষা লাভ কৰিব বা কি শিক্ষা লোৱা উচিত আপুনি এই বিষয়ে যদি কিছু কথা আমি যোনবিলাক ইছ্যু কৰিব লাগে ৰাইজৰ মাজত যাবলৈ সেই ইছ্যুবিলাকলৈ চাব লাগিব বিশেষ কৰি আপোনাৰ যোনবিলাক আপোনাৰ মানে উন্নয়নৰ কথা কৈ থাকে এতিয়া মই এটা কথা আমাৰ বিজেপিৰ মুখপাত্ৰজনক ক'ম যে আপুনি আগন্তুক 5 বছৰত আপোনালোকৰ দলৰ মানুহখিনি মানে লিডাৰসকলক ক'ব যে গুৱাহাটীখন যাতে বানমুক্ত হয় আমি যাতে গুৱাহাটীত আপোনাৰ একজাক বৰষুণ দিলে সন্ধিয়াৰ পৰা একজাক বৰষুণ দিছে কিন্তু গোটেই ৰাতি আপোনাৰ গুৱাহাটীৰ ফ্লাইঅভাৰৰ ওলাব নোৱাৰা যাতে অৱস্থা আপুনি এটা কাম কৰিব আপুনি এটা কাম কৰিব দাদা আপোনাৰ যিটো টিম আছে আপোনাৰ টিমখিনি লৈ এই যে এদিন নেপালী চক বা সেনেকুৱা জেগাবিলাকত ঘূৰিব য'ত একজাক বৰষুণ মাৰিলে প্লাষ্টিকেৰে গোটেই বস্তাই জাবৰ জোঁথৰ এটা উদাহৰণস্বৰূপে কৈছোঁ দাদা জাবৰ জোঁথৰ লৈ 2-3টা কাম এটাটো হৈছে যে আনপ্লেন চিটি সকলোৱে জানে ইয়াত বানপানী সমস্যাটো কোনেও ক'ব নোৱাৰে যে কালি সমাধান কৰি দিম কাৰণ চেষ্টা কৰিব পাৰিব সমাধান কৰিব কোনেও ক'ব নোৱাৰে কিন্তু আপোনালোকে সকলোৱে মিলি এইটো দায়িত্ব গুৱাহাটী মহানগৰখনক ৰাজনৈতিকৰণ নকৰি যে ঘৰে ঘৰে এতিয়াও নলাৰ পাৰৰ যিসমূহ ঘৰ ইয়াতে 60-70% ঘৰে কি কৰে ডাইৰেক্ট জাবৰটো আনি নলাত পেলাই দিয়ে আৰু সেইবোৰ গৈ আমাৰ ইয়াত যিটো কল্পভট্ট চক বা নেপালী চক তাত এটা বেচিন আছে আপুনি এদিন গৈ ৰাতিপুৱা মোক ফোন কৰি যিহেতু মই তাৰ এক ৱাৰ্ড কাউন্সিলাৰ আপুনি এদিন আহি গৈ মোক ফোন কৰিব মই আপোনাক দেখুৱাই দিম যে ৰাইজে কেনেকৈ জাবৰ জোঁথৰ নলাত পেলায় সেইকাৰণে চেষ্টাটো আমি কৰিম ইয়াত ৰাইজৰ সহযোগ লাগিব বিৰোধী পাৰ্টীসকলৰ সহযোগ লাগিব আপোনালোকে সহযোগ কৰক আমি নিশ্চিতভাৱে চেষ্টা কৰিম মই এইটো কথা কওঁ তেখেতে ক'লে যে আপোনাৰ জাবৰ ৰাইজে নলাত পেলায় নলাত পেলোৱা ব্যৱস্থাটো আপোনালোকে বন্ধ কৰিব পৰা নাই কিয় কেনেকৈ কৰিম ৰাইজে নলাটো যদি আপোনালোকে সিল কৰি থৈ দিয়ে কেনেকৈ সিল কৰিব নলা কিয় নলাৰ ওপৰত আপুনি কেনেকৈ সিল নকৰিব আপোনাৰ এইবিলাক প্ৰযুক্তি আছে আপুনি আজি বাহিৰত চাওক বাহিৰত আপোনাৰ মই দাদা গুৱাহাটীত আপুনি প্ৰযুক্তিৰ কথা নকব সেইকাৰণে আছে কিয় নাই আপুনি নলাটোৰ ওপৰত উন্মুক্ত কৰি থৈ দিছে মানুহৰ কিছুমান মানুহে আপোনাৰ তাতে পেলায় মই সেইটো নকওঁ মানুহে পেলায় আজি আপোনাৰ যোনবিলাক ডাঙৰ ডাঙৰ ফ্লেট হৈছে ফ্লেটৰ মানুহবিলাকে আপোনাৰ মোৰ নিজে দেখিও আপোনাৰ জাবৰখিনি বান্ধি আনি পেলাই নলাতে হওক বা ৰাস্তাৰ কাষতে হওক পেলাই থৈ যায় মানুহৰ স্বভাৱ সলনি কৰা কিন্তু এতিয়া আপোনাৰ মই কওঁ আপুনি যোনটো নলা বনাব নলাটো কমপ্লিটলি আপোনালোকে সিল কৰি দিয়ক নলাটো যেতিয়া সিল কৰি দিব না তাতে আপোনাৰ জাবৰ সোমাব পাৰিব না তাতে আপোনাৰ কিবা আপোনাৰ মই ৰিচেণ্টলি আপোনাৰ এটা ভিডিঅ'ত দেখিছোঁ আপোনাৰ কোনোবা এখন বাহিৰৰ হেৰি হয় তেওঁলোকে কি কৰিছে আপোনাৰ নলাবিলাক আপোনাৰ ওপৰৰ পৰাটো কমপ্লিটলি সিলেই আৰু ছাইডত যোনটো পানী যোৱা মানে আপোনাৰ হোল থাকে সেইটোত তেওঁলোকে কি কৰিছে তাতে এখন আপোনাৰ নেটেৰে বন্ধা আমাৰ যোনটো ডাষ্টবিনৰ বেগৰ নিচিনা এটা নেটৰ আপোনাৰ আবুৰ দি থৈ দিছে পানী হৈছে লগে লগে তেওঁলোকৰ কৰ্মচাৰীসকল আহিছে আহি সেই নেটখন ওলাই লৈ গৈছে ওলাই লৈ সেইখন গাড়ীত নেটখন দি পেলাই আকৌ এখন নেট দি পেলাই ওপৰটো আকৌ আপোনাৰ তাতে আপোনাৰ লোহাৰ যোনটো বিম থাকে সেইটো দি পেলাই লক কৰি থৈ গুচি গৈছে তেতিয়াহ'লে সেনেকুৱা ধৰণৰ কিয় কাম কৰিব নোৱাৰে আপোনালোকে ব্ৰিজ বনাই পেলাই আপোনাৰ 1000 কোটি টকা খৰচ কৰি আছে
ফ্লাইঅভাৰ বনাই পেলাই দাদা- আপোনালোকে ড্ৰেইনেজ চিষ্টেমটো কিয় ঠিক দাদা নকৰে দাদা মই ইয়াত টেকনিকেল ড্ৰেইনেজ চিষ্টেমটো আগতে ঠিক কৰক দাদা- তেতিয়াহ'লে আপোনাৰ গুৱাহাটীত কেতিয়াও বানপানী নহয় দাদা ইয়াত- ড্ৰেইনেজ চিষ্টেমটো আপোনালোকে আজি চাওক দাদা মই ইয়াত আপোনাৰ technical বশিষ্ঠ কথাটো ক'ব। দাদা আপোনাৰ বশিষ্ঠ পাটৰকুচিত থাকোঁ হয়। মই আপোনাৰ যোৱা আজি আপোনাৰ এবছৰৰ পৰা দেখি আহিছোঁ যোনটো আমাৰ হাইৱে আপোনাৰ খানাপাৰাৰ পৰা গ'লে যোনটো আপোনাৰ মেইন হাইৱে হয় আমাৰ বশিষ্ঠৰ যোনখন ফ্লাইঅভাৰ বশিষ্ঠ চাৰিআলিৰ ফ্লাইঅভাৰৰ এটা মূৰ গৈ পাই আপোনাৰ হেল্থ চিটি আৰু আনটো মূৰ গৈ পাই আপোনালোকৰ বিজেপিৰ অফিচৰ সন্মুখলৈ আপোনাৰ এতিয়া আপুনি আজিও যদি আপুনি একবাৰ সেইফালেদি যায় আপুনি দেখিব আপোনাৰ মানে ফ্লাইঅভাৰ তলেদি আহি আপোনাৰ সেইখিনি বালুঘাট বুলি কয় যোনটো নেকি জয়ানগৰ চাৰিআলিলৈ ডাইৰেক্ট আপুনি ওলাব পাৰে সেই অঞ্চলৰ সেই বালুঘাটৰ পৰা আপোনাৰ বশিষ্ঠ চাৰিআলিলৈ যোনটো ফ্লাইঅভাৰ কাষৰ আপোনাৰ ছাৰ্ভিচ লেন থাকে ফ্লাইঅভাৰৰ লগেদি যোনটো গাড়ী অহা ৰাস্তা সেই ৰাস্তাটো আজিলৈ বন্ধ কি কাৰণত আপোনালোকৰ চৰকাৰে আপোনাৰ সেইখিনি কৰিব পৰা নাই তাতে আপোনাৰ নলা বনোৱাৰ কাৰণে আপোনাৰ কৰি থৈ দিছে কিন্তু নলাবিলাক নাই তাতে নলাৰ দাদা উত্তৰটো দিব দিয়ক মোক আপুনি যিটো কথা কৈছে খুব ভাল ৰাইজৰ সপক্ষে এনেকুৱা কথা পাতিব লাগিব আমিও উৎসুক আৰু আমি পাতিব লাগিব এনেদৰে গঠনমূলক কথা আপুনি কৈছে আমি একেলগে কাম কৰিব লাগিব কিয় কাম কৰিব লাগিব এইটো এটা এনেকুৱা সমস্যা যিটোক লৈ আমি ৰাজনীতি কৰিব নালাগে দ্বিতীয় কথাটো কওঁ শুনক ইয়াত টেকনিকেল কথা বহুতকেইটা আছে আপুনি যিটো কথা কৈছে যে ইয়াৰ যিটো চৰিত্ৰ কেৰেক্টাৰ গুৱাহাটীখন আপুনি জানে প্ৰায় 19খন পাহাৰ আছে পাহাৰৰ মাজৰ এইটো এটা বেচিন দ্বিতীয় কথাটো হৈছে ইয়াত মেঘালয়ৰ পানীটো আহে তৃতীয় কথাটো হৈছে যে ইয়াত পাহাৰত মই পাহাৰত থাকোঁ ইয়াত পাহাৰত মানুহে যেতিয়া মাটি কাটি ঘৰটো বান্ধে তেতিয়া কি হয় তাত গছ গছনিবোৰ কটা যায় কটা গ'লে পাহাৰৰ সেই মাটি নাকাটিলেও বৰষুণ যেতিয়া আহে লেণ্ড ইৰ'শ্যন হয় মাটিটো ফুটি যায় মাটিটো ফুটি গলি আহি একজাক বৰষুণ মাৰিলে যিটো নালা চফা কৰি দিয়া একজাক বৰষুণ মাৰিলে সেই নালাটো ভৰ্তি হৈ যায় আপুনি এইমাত্ৰ ক'লে যে নলাত আপোনাৰ প্লাষ্টিকৰ মানুহে বস্তু পেলাই পেলাই আপোনাৰ নষ্ট কৰে আৰু এইমাত্ৰ ক'লে আপুনি হেৰি কৰে নহয় অকল চাওক আপুনি দুটা কথা নক'ব এটা কথা কওক যে মই যোনটো আপোনাৰ পানী মানুহে যোনটো আপোনাৰ ডাষ্টবিন ইউজ নকৰি নলাত পেলাই সেই নলাটো আপুনি চিল কৰক প্ৰথমতে প্ৰথম কথাটো শুনক যেতিয়া এই যিটো মাটিটো নামি আহে যদি তাত জাবৰ জোঁথৰ পেলায় মানুহে যদি জাবৰ জোঁথৰ পেলাই ব্লক নকৰে সেই মাটিটো হয়তো পানীৰ লগত উঠি যায় কিন্তু জাবৰ জোঁথৰ থাকে কাৰণে একজাক বৰষুণতে সেই মাটিটো আহি ভৰ্তি হৈ যায় জাবৰ আৰু সেই মাটি ভৰ্তি হৈ যোৱাৰ কাৰণে ইয়াত মানে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আৰু বিভিন্ন ঠাইত ইতিমধ্যে বানপানীটো কমিছে আগন্তুক দিনত আমি এইটো বিজ্ঞানসন্মতভাৱে আকৌ কি কৰিব পাৰি চেষ্টা কৰিব লাগিব আৰু এইটো এটা এনেকুৱা বিষয় যিটো কেতিয়াও 100% সমাধান কৰি দিম বুলি যিকোনো দল যিকোনো চৰকাৰ আহিলে নোৱাৰে কিন্তু আমি খুব সততাৰে চেষ্টা কৰিব লাগিব দাদা এইটো এটা এনেকুৱা সমস্যা সকলোৰে সমস্যা এই পানীৰ মাজেৰে হয়তো হ'লে ময়ো যাব লাগিব আপুনিও যাব লাগিব আমিও গুৱাহাটীৰ স্থায়ী বাসিন্দা আপুনিও স্থায়ী বাসিন্দা সেইকাৰণে সকলোৰে সহায় সহযোগিতা লাগিব এই বিষয়টোৰ ওপৰত বেছি কিন্তু সেইকাৰণে মই আপোনাৰ বিচাৰোঁ যে অনাগত 5 বছৰত আমি যাতে গুৱাহাটীখন আপোনাৰ কমপ্লিটলি আপোনাৰ এখন মানে ভাল চহৰ হিচাপে বানপানী মুক্ত চহৰ হিচাপে আমি বিচাৰোঁ যাতে ইয়াতে আপোনাৰ এদিনৰ বানপানীৰ কাৰণে 4জন মানুহে প্ৰাণহানি হৈছে সেই যাতে পৰিস্থিতি আৰু হ'ব নালাগে সেইটোৱে বিচাৰোঁ কাৰণ কিয় আপুনি এটা কথা কওক মই যোনটো এই ওলোৱাৰ কাৰণে কৈ আছোঁ যে আমি যোনবিলাক GS ৰোডৰ আপোনাৰ যোনখিনি ফুটপাথ আছে মই ফুটপাথেদি খোজকাঢ়ি যাবলৈ ভয় কৰোঁ ফুটপাথেদি মেইন কথাটো হ'ল যোনকেইখন আপোনালোকে মেনহোলৰ যোনকেইখন ফুটপাথৰ ওপৰত আপোনালোকে ঢাকনি দিছে সেইকেইখন ইমান কমজোৰ যে কেতিয়াবা এনেকুৱা লাগে যে ভাঙিয়ে যাব নেকি যোনটো আপোনাৰ মালিগাঁৱত সেই ঘটনাটো হৈ গ'ল মহিলাগৰাকীক তেখেতসকলে কি কৈছে সেই ঢাকনিখন পানীৰ ফ'ৰ্চত ওপৰলৈ উঠি আহিছে ইমান আপোনালোকে বেয়া হেৰি কৰিছে নেকি যে পানীৰ ফ'ৰ্চত ঢাকনি এখন ওপৰলৈ উঠি আহিব আহি পেলাই তাতে মহিলাক সোমাই পেলাই তাতে প্ৰাণহানি হ'ব সেইবিলাক আপোনালোকে ঠিক কৰক তেতিয়াহ'লে আমাৰ গুৱাহাটীখন ভাল হ'লে কাৰণ গুৱাহাটী হ'ল আপোনাৰ হাৰ্ট অফ দ্য ষ্টেট গুৱাহাটীত আপোনাৰ ৰাজধানী আছে গুৱাহাটীত আপোনাৰ বিভিন্ন অঞ্চলৰ মানুহ আহে উত্তৰ পূৰ্বাঞ্চলত য'তেই যাব নালাগে কিয় গুৱাহাটীত হৈ পেলাইহে যাব লাগিব সেইকাৰণে গুৱাহাটীখনৰ ডেভেলপমেণ্ট কৰক আপোনালোকে গুৱাহাটীখনৰ যিমানে ডেভেলপমেণ্ট কৰিব আপোনালোকে সিমানেই ভাল আমাৰ পৰাও ছাপোৰ্ট পাব বিগত 5টা বছৰত 1100 ৰাস্তা কৰিছোঁ আমি
1100 ৰাস্তা নহয়, কৰিছোঁ। ৰাস্তা কৰিলে না, না, নহ'ব। না, না, শুনক, কথাটো আপোনালোকে শুনক। main ৰাস্তা না যোনখিনি- না কানেকশ্যন আছে দাদা। ৰাস্তাটো কৰিলে সেই ৰাস্তাৰ ইৰ'শ্যনটো নহয়। আপুনি ৰাস্তা কৰিলে হ'ব বুলি একেষাৰে কৈ নিদিব। 1100 ৰাস্তা কৰিছোঁ, য'ত ইয়াৰে 70% পথে পাহাৰুৱা অঞ্চল। এতিয়া এই মই পাহাৰুৱা আপোনাক অঞ্চল আৰু এটা এক কথা কওঁ, মিনিট, দাদা, কামাখ্যা দাদা, মন্দিৰলৈ দাদা, শুনক, কামাখ্যা পাহাৰুৱা- মন্দিৰলৈ মই ৰিচেণ্টলি গৈ পাহাৰুৱা আহিছোঁ, অঞ্চল- ঠিক আছে। যোনটো কামাখ্যা মন্দিৰত যাওঁতে যোৱা বছৰ ইৰ'শ্যন হৈছিলে, আপোনাৰ পৰা ৰাস্তাৰ ওপৰত মাটি খহি পৰিছিলে, কিন্তু এতিয়ালৈ আপোনাৰ তাতে সেই মাটিখিনি তেনেকৈ পৰি আছে। তাতে কিন্তু আপোনাৰ কৰিব নালাগে, যদি কোনোবা নতুন মানুহে গাড়ী এখন লৈ ৰাতি যদি দিনত গৈছোঁ, আমি দিনত আমি দেখিছোঁ ইয়াতে এনেকুৱা হৈ আছে, এইখিনিৰ পৰা আমি সাৱধান হৈ যাব লাগিব। ৰিটাৰ্ণ আহোঁতে আমি সেনেকৈ সাৱধান হৈ আহিছোঁ। কিন্তু যদি অচিনাকি মানুহে যদি বাহিৰৰ পৰা আহি কোনোবা আমাৰ অসমৰে কোনোবা এজন মানুহে গাড়ী লৈ আহিছে, আহি পেলাই যদি যায়, তাতে দেখোন আপোনাৰ এক্সিডেণ্ট হৈ মানুহ তলত পৰিব। সেইখিনি আপোনালোকে চৰকাৰে 6 মাহত কিয় কৰিব পৰা নাই? আপুনি শুনক, সেনেকুৱা যদি এনেকুৱা কিবা ধৰক আপোনালোকৰ অবজাৰ্ভেশ্যন থাকে, সেনেকুৱা কিবা যদি থাকে, আপোনালোকে নিশ্চিতভাৱে অকণমান চৰকাৰ বুলি নহয়, এইটো আপোনালোকে বিষয়াসকলকো জনাব পাৰে বা মিউনিচিপালিটিক জনালে বা কিবা বিভাগীয় কৰ্তৃপক্ষক আপোনালোকে জনাব লাগে। এইটো আপুনি দাদা এইটো ডক্সত খোৱা কথাই নহয়, কাৰণ ক'ৰবাত লেণ্ডশ্লাইড হৈছে, এইটো আমি সকলোৱে মিলি বা এটা দায়িত্ব যে আমি এটা কমপ্লেইন লজ কৰোঁ, কমপ্লেইন নাম্বাৰ এটা আছে, কৰিব পাৰোঁ, এনেকুৱা কোনো কথা নাই। গুৱাহাটীত বিভিন্ন ধৰণৰ এই অকল এইটো বুলিয়ে নহয়, আপোনাৰ আপোনাৰ টয়লেট কৰিছে, কিন্তু কাছাৰীত যোনটো আপোনাৰ কামাখ্যালৈ যোৱা বাছ ষ্টপেজ, তাৰে ওচৰতে নেহেৰু পাৰ্কৰ ওচৰতে এটা বায়' টয়লেট আছে, আপুনি এবাৰ গৈ চাব। তাৰপিছত মোক তাৰ পৰা আপুনি মোৰ ফোন নাম্বাৰ লৈ যাব, মোক এটা ভিডিঅ' কল কৰিব, তেতিয়া মই আপোনাক দেখাই দিম সেই বায়' টয়লেটৰ কি অৱস্থা হৈ আছে, তাতে মানুহ এজন সোমাব নোৱাৰি। ধন্যবাদ জনাইছোঁ। আমাৰ নতুন চৰকাৰ মই দাদাক কৈছোঁ, যোৱাবাৰ 60টা ৱাৰ্ডত 60টা শৌচালয় বনোৱা হৈছে, 60টা বনাইছোঁ। এইবাৰ যদি ক'ৰবাত বনাইছে, কিন্তু একেবাৰে নাই। নহ'লে আপুনি তাতে কাছাৰীৰ যোনটো আছে, সেইটো আপোনাৰ কাছাৰীৰ লগত জিএমচি অফিচৰ পৰা কিমান দূৰ, সেইটো আপুনি দাদা কাছাৰীত যিটো আছে য'ত ফুলবোৰ পায়, ফুলবোৰ পোৱা তাতে নহয়, আণ্ডাৰগ্ৰাউণ্ড পাছেজ আছে আপোনাৰ, আণ্ডাৰগ্ৰাউণ্ড পাছেজ এইটো বন্ধ হৈ আছে বায়' টয়লেট। আপুনি এইটো কথা নক'ব, য'ত মানে য'ত ফুলবোৰ পায় কাছাৰী নেহৰু পাৰ্কৰ লগতে লাগি আছে, সেইটো পে ইউজ টয়লেট এটা আছে, খুব চাফ চিকুণ হৈ আছে। আপুনি বেয়াটো কথা কিয় কয়, ভালটো কথা কওকচোন। তাৰে কাষত কিমান দূৰ, অকল বেয়া কথা কিয়, অকল বেয়া কথাটো কিয় হয়, ভালটো কথা কওক। চব চাব লাগিব, আপুনি এইটো কথাও কওক। আমি চব চাব লাগিব। গোটেই গুৱাহাটী জানো। আপুনি এটা বস্তু চাওক, বিজেপি চৰকাৰক মই ভাল বেয়া কৰি একো ক'বলৈ নিবিচাৰোঁ বা হেৰি কৰিব নিবিচাৰোঁ, আপোনালোকে উন্নতি কৰক, আমাৰ একো আপত্তি নাই। কিন্তু এটা বস্তু চাব, আপুনি আজি আমি বশিষ্ঠ মন্দিৰটোৰ এটা টুৰিজম স্পট হয়, আপোনালোকে সেই টুৰিজম স্পটলৈ কিবা প্ৰজেক্ট আছেনে? নিশ্চিতভাৱে কৰি আছোঁ টুৰিজিম পথত। মই কিন্তু যোৱা 10 বছৰত আপোনাৰ বশিষ্ঠ মন্দিৰত চাওক, ইক'লজিকেল বেলেঞ্চটো ৰাখিব লাগিব নহয়। আপুনি তাতে গৈ মেলি কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰে। ইমান ধুনীয়া এটা নৈসৰ্গিক পৰিৱেশ, ইমান ধুনীয়া এটা তাত মানে এটা প্ৰাকৃতিক পৰিৱেশ, তাত আপুনি কি বিচাৰে, কনষ্ট্ৰাকশ্যন কৰাটো বিচাৰে নেকি? কনষ্ট্ৰাকশ্যনৰ কথা কোৱা নাই, কি বিচাৰিছে তেনেহ'লে? বাছ ষ্টেণ্ডটোৱে নাই। কিয় বাছ ষ্টেণ্ডত আপুনি যেতিয়া এজাক বৰষুণ আহিব, তাতে বাছ ৰখাই থ'লে, বাছত যাওঁতে আপোনাৰ বোকা লাগি যায়। বোকা লাগিব আকৌ পাহাৰুৱা ঠাইত। কিয়? সেইখিনিতো পাহাৰৰ ওপৰত নহয় নহয়, সেইখিনি তলত হয়। আপোনালোকে সেইখিনি মেইনটেইন কৰক না। তাত কেইবাটাও কাম কৰি থকা হৈছে। দুয়োগৰাকী অতিথিকে মই ধন্যবাদ জনাইছোঁ। আৰু অন্তিমবাৰৰ বাবে মই অচিন্ত শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু শৰ্মা ডাঙৰীয়াৰ পৰা মই এই কথা জানিব বিচাৰোঁ, আমাৰ দৰ্শকক জনোৱাৰ বাবে মই আহ্বান জনাম যে গুৱাহাটীখনত এনেধৰণৰ বহু সমস্যা আছে। আমাৰ দুয়োগৰাকী বক্তাৰ গোটেইখিনি কথা আপুনি শুনিছে। নতুন চৰকাৰ এখন আমাৰ আহি আছে, নতুন চৰকাৰে এনেবোৰ দিশত কেনে ব্যৱস্থা লোৱাটো আপুনি কামনা কৰে? নহয়, মানে অকল যদি গুৱাহাটীক লৈ আমি কওঁ, এইটো কথা এখেতে কোৱাৰ দৰে এইটো সত্য যে গুৱাহাটীৰ আটাইতকৈ ডাঙৰ সমস্যা বানপানীটো। আৰু এইটো সমাধান কৰিব লাগিলে একেবাৰে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কামটো হ'ব যে গুৱাহাটীৰ বানপানীটো কৃত্ৰিম বান, এই কথাটো আমি মনৰ পৰা উলিয়াই পেলাব লাগিব। এইটো কৃত্ৰিম বান নহয়, এইটো বান। এইটো পাহাৰৰ পৰা পানী নামি অহা পানীৰ ঢল, সেই ঢলৰ বান। এইটো হ'ল আপোনাৰ ভৰলু আৰু বাহিনী নদী উফন্দি পৰা বান। গতিকে এইটো সেই তেনেকুৱা এটা বান মিটিগেশ্যন এপ্ৰ'চ লৈহে কৰিব লাগিব, আৰ্টিফিচিয়েল বানৰ এপ্ৰ'চ লৈ কৰিলে নহ'ব। আৰু এইটো নলা নৰ্দমা ঠিক কৰিব পৰা কাম নহয়। নলা নৰ্দমাটো লাগে এনে আমাৰ নৰ্মেল এটা চিটি এখনৰ কাৰণে, কিন্তু এই নলা নৰ্দমা চাফা কৰি এই বানটো সমাধান কৰিব নোৱাৰি। এই গোটেই বস্তুটো হ'ল কি আপোনাৰ ফাইনেল ডিschargeৰ কথা, আৰু এই গোটেইখিনি ক'ব লাগিলে মানে আধা ঘণ্টামান সময় লাগিব। গতিকে সেই বস্তুটো ইয়াত হেৰি নহয়। কিন্তু মানে চমুকৈ ক'ব লাগিলে এটা কথা মই কওঁ প্ৰথম, যে গুৱাহাটীত এই
ফাৰ্ষ্ট মানে ছিংগল ইউজ প্লাষ্টিকটো কঠোৰভাৱে বন্ধ কৰক বন্ধ কাগজে কলমে কৰিব বন্ধ লাগিব। হৈয়ে আছে কিন্তু বাস্তৱ ক্ষেত্ৰত কিয় বন্ধ হোৱা নাই এইটো বৰ লজ্জাজনক চৰকাৰ প্ৰশাসনৰ কাৰণে আৰু অতি ৰহস্যজনক সন্দেহজনক এতিয়া দাদা মই আপোনাৰ লগত এটা কথা কওঁ আপোনাৰ মই নিজে কেতিয়াবা দেখোঁ যে দোকানবিলাকত যায় গৈ পেলাই মানে আপোনাৰ ডিপাৰ্টমেণ্টৰ মানুহ যায় গৈ পেলাই আপোনাৰ 10,000 15,000 টকা ফাইন কৰি আহে সেইটোৱে চাগে ৰহস্য সেইকাৰণে বন্ধ নহয় 10,000 15,000 টকা ফাইন কৰি আহে তেওঁলোকে ফাইন কৰাত কৰি আপোনাৰ তেওঁলোকে জাগাতকে বস্তুটো এইটো একেবাৰে উৎপাদন পৰিবহন মজুতকৰণ ব্যৱহাৰ এই চাৰিটা ষ্টেজত বন্ধ কৰি দিব লাগিব এইটো বন্ধ কৰিলে কিন্তু একেবাৰে নাহি বুলিও 20% চিটিৰ প্ৰব্লেম হেৰি হৈ যাব কাৰণ ধৰক বান সমস্যাটো আমাৰ 4 মাহ থাকে কিন্তু চিটিখনৰ লেতেৰা সমস্যাটো 12 মহীয়া সমস্যা গতিকে অন্ততঃ এই লেতেৰা সমস্যাটো সমাধান হ'ব আৰু এই বিশেষকৈ পলিথিন যিটো এইটো মানে দুয়োফালে ধাৰ থকা তৰোৱালৰ দৰে পলিথিনটো আপোনাৰ নিজে এটা আৱৰ্জনা আৰু 2 নম্বৰ কথা হ'ল কি পলিথিনত টপলা বান্ধি মানুহে আৱৰ্জনা দলিয়াই গতিকে সেইটো এই পলিথিনৰ বায়'ডিগ্ৰেডেবল নহয় বায়'ডিগ্ৰেডেবল তাৰমানে আপুনি চব্জিৰ বাকলি আপুনি পলিথিনত বান্ধি দলিওৱাতকৈ এনে আপুনি ৰাস্তাত দলিয়াই দিয়ক সেই পচি যাব এটা সময়ত কিন্তু পলিথিনত দলিওৱাৰ ফলত নহয় গতিকে এই বস্তুটোৰ যি বন্ধ কৰিব পৰা নাই এইটোত মানে চৰকাৰ প্ৰশাসন পৌৰ নিগম GMDA কোন কনচাৰ্নিং বা একাউণ্টেবল নাজানো কিন্তু যিয়ে একাউণ্টেবল তাত তাৰমানে আটাইতকৈ ডাঙৰ ব্যৰ্থতা এইটো মানে ইয়াতকৈ ডাঙৰ লাজ পাবলগীয়া নাই যে এটা সামান্য পলিথিন বন্ধ কৰিব নোৱাৰে এখন চিটিত জ্যেষ্ঠ সাংবাদিক অচিন্ত শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ ৰাইজৰ দলৰ নেতা ইন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ বিজেপি দলৰ যুৱ নেতা মনোজ কুমাৰ নাথ ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ আমাৰ নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনা পুনৰ সন্ধিয়া 7:30 বজাৰ পৰা আমি আৰম্ভ কৰিম তেতিয়ালৈকে এতিয়া বিদায় লৈছোঁ ভালে